যিমান পশুবোৰ মাৰিছিলে যজ্ঞ কৰি কৰি যিমান পশুবোৰ মাৰিছিলে বা খাইছিলে সেই মৰা পশুবোৰে আজি ৰৈ আছে আৰু সকলোৱে কৈ আছে প্ৰাচীন বহি ৰজা এইপিনে আহিলে মই তাক এইখনৰে এঘাৰ দিম কাৰণ মোক সি হত্যা কৰিছিল বা বধ কৰিছিল দেৱৰ্ষি নাৰদে যেতিয়া যুগ হ'বলৈ দেখুৱাই দিয়াৰ লগে লগে আজি প্ৰাচীন বহি ৰজাই ইয়াৰ আগমুহূৰ্তত তেওঁ কেৱল মায়াতে আবদ্ধ হৈ আছিল ধন ধান পুত্ৰ ভাৰ্যা মায়াত আবদ্ধ হৈ থকা যেতিয়া সকলোৱে প্ৰাচীন বহি নাম কাঢ়ি কাঢ়ি সকলোৱে অস্ত্ৰ লৈ হাজিৰ হৈ থকা দেখি আজি ভয়ত কম্পমান আহিল হয়নে সেইটোকে আমাক দেখুৱাইছে এতিয়া আজি ইয়াৰ পাছত এই প্ৰাচীন বহি ৰজাকে আজি দেৱৰ্ষি নাৰদে পুৰঞ্জন ৰজাৰ আখ্যানটো ক'ব পুৰঞ্জন নামে এনেকুৱা এজন ৰজা আছিল তেওঁনো কি হ'ল কি নহ'ল আটাইকণ কথা ক'ব গতিকে আমাৰ ডাকৰ বচনত কৈছে ঠেকিলেহে শিকেই যেতিয়ালৈ এজন মানুহ নেঠেকে তেতিয়ালৈ তেওঁ শিকিবাত যত্ন নকৰে হয়নে এজন মানুহে যাতকৈ জীৱনত ভাগৱতত অহা নাই তেনেহ'লে তেওঁ ভাগৱতৰ কথা শুনা নাই তেওঁ ঠেকা নাই যেতিয়া এজন মানুহে দুদিন ভাগৱতত আহি থাকিব তেতিয়াই সি ভাগৱতৰ কথা জানে আমাৰ সেইখিনিতে বহুত দিনৰ আগৰ কথা কৈছোঁ এজন মানুহ মানে ভাগৱতক জাতকৈ নাহে ঘৈণীয়েকে অৱশ্যে য'তেই নহওক শাস্ত্ৰ ভাগৱত তোতেই যায় বেছি শকতিত বৰ ভাল তাৰ পাছতে এদিন এনেকুৱা হ'ল ঘৰ মুৰি তেওঁলোকৰ মানুহ মাতিছে খেল চুঙৰ কথা সমাজৰ কথা যাব লাগিব মানুহগৰাকীয়ে চুব নোৱাৰে তেতিয়া ক'লে গিৰিয়েকক এই তই যেনে তেনে আজি যা নহ'লে মানুহবোৰে বেয়া পাব আমাৰ সকাম নিকাম কৰিলেও ক'ত আহিব নহয় বাৰু কথা পেলাব নোৱাৰি গ'লগৈ আৰু মানুহজন গৈ গৈ সেইদিনাটো আৰু তাত থাকি একেবাৰে গোটেই মানে ৰাতিপুৱালৈকে শুনিলে তাৰপাছত ঘূৰি আহি পোৱাৰ লগে লগে ঘৈণীয়েকে সুধিছে ভাগৱতক নেযাওঁ যাতকৈ কেনে এতিয়া কিমান ধুনীয়া লাগে ভাগৱতত জান এতিয়া আজি গৈ পাই এতিয়া ৰাতিপুৱালৈকে থাকিলি আহা সেইকাৰণে যাব লাগে কি পঢ়িছিল কৈছে ৰামায়ণ পঢ়িছিল হৈ সীতা কাৰ জীয়েকনো তেতিয়া সি কৈছে হেই সেইবিলাক কাণ দিয়া নাই মই বুলি কৈছে গতিকে চাৰাতি ৰামায়ণ শুনিলে সীতা কাৰ জীয়েক কাণ নিদিলে গতিকে আমাৰো যদি কোনোবাই যদি সদায় ভাগৱত শুনি থাকে সঁচা ভাগৱতৰ যদি কাণ নিদেই ভালদৰে কামত আহিবনে আগে আমি কাণকেইখন ভাল কৰিব লাগিবনে নালাগিব কি কাৰণত জানে আমাৰ কাণকেইখন মামৰে ধৰি আছে কিহৰ মামৰ এইটো নৰকৰ মামৰ বেয়া নাপাব কথাটো আমি যে 10 মাহ নৰকত মানে বুৰ খাই আছিলোঁ এয়া কাণত সাঁকৰি হৈ গ'ল মামৰ হৈ গ'ল এইবিলাক নাকত মামৰ হৈ গ'ল চকুত মামৰ হৈ গ'ল কথাটো বুজিলে 10 মাহটো ধেমালি দিন বুৰ খাই থকা নাই নহয় এতিয়া আমি জ্ঞানী সাধুৰ সংগ যেতিয়ালৈ নল'ম তেতিয়ালৈ আমি জ্ঞানী হ'ব নোৱাৰোঁ হয়নে মই এটা অকণমান আখ্যান এটা কৈছোঁ ভোমোৰাৰ সংগত গৈ গোবৰ লোৱাই মধু কৰে পাণ বিক্ৰমাদিত্য ৰজাৰ মাথাত উঠি গংগাত কৰিলে চান এদিন এটা গোবলুৱা এটা ভোমোৰাই সখী পাতিলে সখী পাতি গোবলুৱাটোৱে ক'লে সখী অহা কালিলৈ মই আপোনাক আমন্ত্ৰণ কৰিলোঁ মোৰ গৃহলৈ যাব পাছদিনাখন মানে ভোমোৰাটো গোবলুৱা গৃহলৈ গ'ল যোৱাৰ লগে লগে গোবলুৱাটোৱে নতুন সখী আহিছে বুলি খাদ্য সমস্যা আনি আগত দি কৈছে আৰু সখী খাওক আৰু কাৰণ গোবলুৱাটোৱে অন্তত্য পাপ কৰাৰ ফলত এইটো জন্মত গোবৰ ভেৰ মানে গোবলুৱাত জন্ম পাই গোবৰ ভেৰ খুচৰি খুচৰি আহাৰ খাই আছে সেই আহাৰকে আনি মানে আৰু সখীয়েকৰ আগত দিছে আৰু কিন্তু ভোমোৰাই খাব নোৱাৰি ক'লে সখী অহাকালিলৈ মই আপোনাক আমন্ত্ৰণ কৰিলোঁ মোৰ গৃহলৈ যাব পাছদিনাখন ভোমোৰা গৃহলৈ গৈছে আৰু যোৱাৰ লগে লগে এই ভোমোৰাটোৱে গোবলুৱা সখীয়েকক লগত লৈ বিক্ৰমাদিত্য ৰজাৰ ফুলৰ বাগানলৈ গ'ল এই পৰিশী ৰজাৰ পুত্ৰ নাম হ'ল জন্মেজয় ৰজাৰ পুত্ৰ নাম হ'ল শতানিক ৰজাৰ পুত্ৰ নাম হ'ল বিক্ৰমাদিত্য ৰজা গুণী জ্ঞানী সাধু মহন্ত পণ্ডিত ৰজা তেওঁ ফুলৰ বাগানত গৈ ইটো ফুলত সিটো ফুলত পৰি মানে ভোমোৰাটোৱে ফুলৰ ৰস খাই ফুৰি আছে আৰু পাছে পাছে গোবলুৱাটো ঘূৰি আছে আৰু গৈ 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 সদৌ শেষত
গোবৰ লোৱাটো এটা জ্ঞান আহিল অন্তৰতে। সখীয়ে যে এই ফুলবোৰত মুখ দি ফুৰিছে বাৰু কি পায়, ময়ো এটা ফুলতে মুখ দি চাওঁ ৰ। এই বুলি সূৰ্যকান্তি ফুল এটাতে মুখ দিলে। মুখ দি গোবৰ লোৱাটো কোনো জন্মে ফুলৰ খাই পোৱা নাই। বৰ সোৱাদ বা বৰ স্বাদ পায়, মুখখন আৰু বেছিকৈ দবাই দিলে। দবাই দিয়াৰ লগে লগে বেলিও বহিল, ফুলটো জাপ গ'ল, বেচেৰা তাতে সোমাই ৰ'ল। পাছদিনা বিক্ৰমাদিত্য ৰজাৰ মালি আহি ফুল ছিঙি লৈ যাওঁতে সেই ফুলটোকো লৈ গৈ ৰজাক দিলেগৈ। ৰজাই ঈশ্বৰৰ সেৱা গুৰু মন্ত্ৰ জপ কৰি লাহেকৈ সেইটো ফুলকে মাথাত ল'লে। লৈ গৈ যেতিয়া গংগাত স্নান কৰাৰ লগে লগে গোবৰ লোৱাটোৱে ভেলটো পেলাই থৈ আত্মাটো বৈকুণ্ঠ গ'ল। কাৰণ তেওঁৰ বহুত পাপ আছিল সঁচা। এজন গুণী জ্ঞানী সাধু মহন্তৰ যেতিয়া মাথাত উঠাৰ লগে লগে তাৰ পাপ চব নাশ হৈ গ'ল। আৰু গংগাত স্নান কৰাৰ লগে লগে অপবিত্ৰটো নাশ হৈ পবিত্ৰ হৈ আত্মা গুচি গ'লগৈ। সেইকাৰণে আমাক কৈছে ভোমোৰাৰ সংগত গৈ গোবৰ লোৱাই মধু কৰে পাণ, বিক্ৰমাদিত্য ৰজাৰ মাথাত উঠি গংগাত কৰিলে স্নান। সেই লোকসকল আমি গোবৰ লোৱা হৈ আছোঁ নহয় বাৰু? আপোনালোকে আকৌ বেয়া নাপাব, আমাক গোবৰ লোৱাহে বুলিলে। ময়ো বাৰু এটা গোবৰ লোৱা, তেও আপোনালোকে বেয়া নাপাব নহয়। গোবৰ লোৱা হৈ যেতিয়ালৈ আমি গোবৰ ভেৰতে থাকিম তেতিয়ালৈ আমি আত্মাক গতি দিব নোৱাৰিম। ভোমোৰাৰ লগত সখী পাতিলে আমাৰ 4টা কাম হ'ব। প্ৰথমটোৱে হ'ল আমি ফুলৰ ৰস খাব পাম। 2 নম্বৰত আমি বিক্ৰমাদিত্য ৰজাৰ মাথাত উঠিব পাৰিম। 3 নম্বৰত আমি গংগাত স্নান কৰিব পাৰিম। 4 নম্বৰত আমি বৈকুণ্ঠক যাব পাৰিম। হয়নে? এতিয়া বিক্ৰমাদিত্য ৰজাৰ ফুলৰ বাগান কোনখন? আজি আপোনাসকলে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলে চিনি লওক, আজি এইখন। এই যে আজি কোনোবা সেৱকীয়ে ইমান এটা পুণ্য সঞ্চয় কৰিছে যে কি ধুনীয়া এখন ডাঙৰ ফুলৰ বাগান আজি ৰচনা কৰি দিম। এতিয়া আমি সকলোৱে ইয়াত আহি ফুলৰ ৰস খাই আছোঁ। হয়নে? আকৌ গোবৰহে আমাৰ কোনডাল জানে? এতিয়া আৰু বেছি খুব বেছি আৰু 2 ঘণ্টা, আৰু 2 ঘণ্টাৰ পাছতে ভাগৱত ভাঙি যাবগৈ নহয় সকলো ঘূৰা ঘূৰি আৰু। হয়নে? সেইডালে গোবৰহে। ধন ধান পুত্ৰ ভাৰ যায় যিডাল ঘৰ, সেইডালে গোবৰহে। আপোনালোকেও সোমাবগৈ, ময়ো সোমামগৈ, এতিয়া ৰেহাই নাই। হয়নে? কিন্তু এতিয়া আমাৰ উপায় নাই। আমি গোবৰ ভেৰতে জন্ম, যেতিয়া আমি গোবৰ লোৱা হৈ আছোঁ, যেতিয়া জন্ম লৈছোঁ, যেতিয়া গোবৰ ভেৰতে ভাৰ্যাপুত্ৰ ল'ৰা ছোৱালী পালন কৰিব লাগিব। কিন্তু তাৰ মাজে মাজে যদি এনেকৈ আমি বিক্ৰমাদিত্য ৰজাৰ ফুলৰ বাগানত ভোমোৰাৰ লগত সখী পাতি পাতি যাব পৰা হয়, তেনেহ'লে এই ডাকৰ বচনত কৈছে ঔ সিজিব ভাতো টেঙা নহ'ব। হয়নে? এইবিলাক কথা আগৰ মানুহবোৰে মন কৰিবচোন। যেতিয়া এই বেছিকৈ আমাৰ ভাদমহীয়া দিনত বেছি খায় নাৰ মাছ, ঔটেঙা, কুমলীয়া ঔটেঙাই ভাততে, মানে সিজোৱা ভাততে ঔটেঙা কেঁচা কলমান পেলাই দিব, চাই থাকিব ৰান্ধনীয়ে হুঁচিয়াও। বেছি সিজিলে কিন্তু ভাতখিনিও টেঙা কৰিব। প্ৰথম বিষ মানে সিজাৰ লগে লগে ঔটেঙা কঢ়িয়াই লৈ গুচি আহিব, তেতিয়া ভাতো বাচিব, ঔটেঙাও বাচিব, আৰু তাৰপিছত তৰকাৰী হ'ব। সেইকাৰণে ডাকৰ বচনত কৈছে ঔ সিজিব ভাতো টেঙা নহ'ব। তাৰমানে আমি ধন ধান পুত্ৰ ভাৰ্যা এইবোৰতো পৰিচালনা কৰিব লাগিবই। আমাক পঠিয়াই দিলে 3টা কাম কৰিবৰ কাৰণে। কি কি? প্ৰথম কামটোৱে জন্ম, দ্বিতীয় কামটো বিবাহ, তৃতীয় কামটো মৃত্যু। 3টা কামৰ কাৰণে আমাক পঠিয়াই দিছে। এই 3টা কাম সৎভাৱেদি আমি কৰি যদি যাব পৰা যায়, তেনেহ'লে ইহকালে পৰকালে আমি মুক্তি পাম। আৰু যদি ইয়াক সৎভাৱে কৰিব পৰা নাযায়, অসৎভাৱে যদি কৰি যাওঁ, ইহকালে পৰকালে আৰু মনুষ্যৰ জন্ম পাম বুলি আশা নকৰিব। মনুষ্যৰ জন্ম পাই যদি এইবাৰ মনুষ্য কৰ্ম নকৰে, ঘোষাত মাধৱদেৱে লিখিছে, অ কহয় অমাধৱ দাসে এহি বাৰে বাৰ, ঐ আৰু কি ভৰসা কৰা মনুষ্য হৈ বাৰ। সেই লোকৰ মনুষ্যৰ জন্ম লৈ যদি মনুষ্যৰ কৰ্ম যদি কৰাত আমাৰ আলাহ আহে, উটিয়া হওঁ, হয় এলেহুৱা হওঁ, তেনেহ'লে আৰু ঘূৰি মনুষ্যৰ জন্ম পাম বুলি আশা নকৰিব। হয়, আমি LP স্কুলত পঢ়োঁতে পাইছিলোঁ, এলেহুৱা যিটো হয় নোৱাৰোঁ সিটোৱে কয়, তেনেহ'লে তুমি কিয় নোৱাৰোঁ বুলিবা, এলেহুৱা হৈ কিয় জীৱন ধৰিবা, ভাল নাম পাবলৈ যদি কৰা মন, তেনেহ'লে নুবুলিবা নোৱাৰোঁ বচন, 10 জনে পাৰে যিটো তুমিও পাৰিবা সিটো, হেন জানি সাহ কৰি প্ৰাণ তাকি কৰা, একেবাৰে নোৱাৰিলে 100 বাৰ কৰা।
হয়নে? গতিকে আমি সদায় আপোনাসকলে ঈশ্বৰৰ ওচৰত শৰণ লওক, সাধু গুৰু বৈষ্ণৱ দেখাৰ লগে লগে মূৰ দোৱাবা অভ্যাস কৰক, তেনেহ'লে ইহকালে পৰকালে আমি সকলোৱে মুক্তি পাম বা আত্মাক গতি দিব পাৰিম বুলি 4 বেদ ছদশাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে। গোবিন্দ অৰামে যাৰ বিশেষ শৰীৰত পাইবা বৰত বাথা, শুনায়াত কহো এক পুৰাতন কথা। পুৰঞ্জন নিপতিৰ চৰিত্ৰ বিশেষ, সাৱধানে শুনা তাক কহিব নিৰ্শেষ। আছিলন্ত নিপ এক নামে পুৰঞ্জন, ঢাকিল ধৰণী খান যাৰ গুণগণ। তাৰ এক মিত্ৰ আছে অবিগ্ৰাত নাম, নহয় বিফল যাৰ বাঞ্ছিত থকা। যত কৰ্ম কৰে তাকেহু নজানয়, বিচাৰে নিৰ্গুণ সৰ্বগুণৰ আশ্ৰয়। আপোনাৰ অনুকূল নগৰ পৃথিৱী মধ্যত সিটো ফুৰে বিচাৰিয়া। এতিয়া এই আগত লোৱা কথা এটা ক'ব ৰৈ গ'ল। যেনেকৈ আমাক যে কৈছে 10 পেচেণ্ট গোসাঁইসকল, এটা ভায়েকে খালি যে সকলোৱে খোৱা হয়, এটাই কৰিলে সকলোৱে কৰা হয়, এটাই খোজকাঢ়িলে 10টাই খোজকাঢ়া হয়। সেইটো আমাক দেখুৱাইছে বিশ্বত 10 পেচেণ্ট 10টা ভায়েক পকাই, আৰু আমাৰ দেহমাৰ্গত দেখুৱালে 10টা ইন্দ্ৰিয় মনৰ লগত। হয়নে? মনটোৱে যেতিয়া খাব গোটেই সোপা ইন্দ্ৰিয়ে খোৱা হ'ল, মনটোৱে ঘুমালে যেতিয়া গোটেই সোপা ঘুমাই থকা হ'ল। আমাৰ দেহমাৰ্গত বুজাই আছে এইটো। হয়, গতিকে আটাইকেইটা ভাগে বুজাই গৈ আছে। এতিয়া আজি দেৱঋষি নাৰদে কৈছে, ৰজা এতিয়া তোমাৰ শৰীৰটো কম্পমান হ'লনে? বোলে মোৰ শৰীৰটো কম্পমান হ'ল, কাৰণ মই যিমান পশু জীৱনত মাৰিলোঁ সকলোৱে আজি দা কুঠাৰ জাতি জোং লৈ মোকেই বাট চাই আছে। তুমি ৰেহাই নাপাবা, তোমাক মাৰিব কাটিব সকলোৱে। এতিয়া তোমাক মই আৰু এটা কাহিনী কওঁ শুনা। বোলে কি কাহিনী? পুৰঞ্জন নামে এজন ৰজা আছিল, গুণী জ্ঞানী শিক্ষিত পণ্ডিত ৰজা। এই ৰজাজনৰ গতিটো কি হ'ল শেষত, এই কাহিনীটো মই কওঁ। আৰু ৰজাজনে এগৰাকী এনেকুৱা ধুনীয়া ছোৱালী বিয়া কৰিলে, তাইনো কি হ'লগৈ এই কাহিনীটো মই তোমাক কৈ যাম। আজি আমাক কৈছে এইগৰাকীয়ে হ'ল এগৰাকী ধুনীয়া গাভৰু ছোৱালী। তাই মানে এসোপা সৈন্য সমান্তৰ লৈ দেশে বিদেশে গাঁৱে ভূঞে ঘূৰি আছে, ঘূৰি ফুৰিছে। মানুহে সোধে যদি তুমি ক'লৈ যোৱা, কৈছে মই দৰা বিচাৰি আহিছোঁ, মোক উপযুক্ত স্বামী এটা লাগে, মই পোৱা নাই। উপযুক্ত স্বামী বিচাৰ কাৰণেই তেওঁ সৈন্য সমান্তৰ। এতিয়া সৈন্য সমান্তৰ সোপা কোন ক'বগৈ বাৰু আমাক, হয়নে? যদি ইমান দেখাই শুনাই আজি আমাক ভাগৱতে দেখুৱালে, কিনো অপৰ ৰূপ কইনা বৰ্ণন যায়, স্বৰ্গমৈতক পাতালতো হেন কইনা নাই। ইমান যদি ধুনীয়া এজনী ছোৱালী হয়, তাই বাৰু দৰা বিচাৰি ফুৰিব লাগেনে? হয়নে নহয়? চুকত সোমাই থাকিলে ওলাবগৈ কোনোবা ল'ৰা। এতিয়া মন কৰিবচোন, এজন ডাক্তৰ যেতিয়া ভাল ডাক্তৰ হৈ আহিব, চিকিৎসা যদি ভাল হয়, সৌ বহুত চেপত থাকক, তাতে বেমাৰী যায় যায় একেবাৰে ওপৰা ওপৰি লাগিবগৈ। হয়নে নহয় কওক? আৰু যদি জধাই মধাই বেয়া ডাক্তৰ এটা হৈ পেলাই তিনিআলিত ফাৰ্মাচী দি পেলাই যদি মানুহ মাতি থাকে কৈ, তাৰপিছত মানুহ নেযায়। এই তদুপ এতিয়া আজি আমাক ভাগৱতে ক'লে ইমান সুন্দৰ ছোৱালীজনীয়ে কিন্তু
আজি সৈন্য সমান্তৰলৈ দেশে বিদেশে দৰা বিচাৰি ফুৰিছে, তাক কোনেও পচন্দই কৰা নাই। হয়, এতিয়া আমি আকৌ কওঁ যদি দেখাই শুনাই বৰ ভাল ছোৱালী হয় তেনেহ'লে সি ঘৰতে বহি থাকক, বহুতকে ডেকা ল'ৰাই তাত চাব যাব। আৰু যদি এজন ল'ৰা যদি গুণী জ্ঞানী শিক্ষিত হয় তেনেহ'লে তেওঁকো ছোৱালী দিয়া মানুহ ঢেৰ আহি থাকিব, হয়নে? সিদিনা এজন মানুহ পাইছোঁ, এজন মানুহ মানে ল'ৰা আৰু এতিয়া বয়স হৈছে আৰু মানুহ হ'ল আৰু, বোলে আপুনি বিয়া বাৰু নপাতিলে, কৈছে কি খবৰ বুজিছে, বহুত চালোঁ ছোৱালী বোৱাৰী, চকুটো নালাগিল, মোকো নালাগিল চকুত, যাওঁতে যাওঁতে এতিয়া আৰু নোপোৱাই হ'লোঁ আৰু বিয়া বাৰু নাই আৰু। হয়, গতিকে ল'ৰাসকল মনত ৰাখিব, যদি আজিৰ যুগত কি লাগিব জানা, গুণ তৈয়াৰ কৰিবা শিকক। ৰূপে কাম নহয়, যদি আপুনি গুণ হয়, আপুনি শিক্ষিত হৈছে, ক'ৰবাত চাকৰি বাকৰি হ'ল, ধন টকা পইচা কেইটামান আছেই, হয়, আৰু আগৰ ছোৱালী নহয়, আগৰ ছোৱালী মই বহুত দেখিছিলোঁ, আমি ডেকা দিনত বহুত গাভৰু ছোৱালী ল'ৰাবিলাকৰ চাইকেলতো ঘূৰি ফুৰে নহয়। আজিকালি কিন্তু চাইকেলত আৰু নুঠে আৰু, হয় বাইকত উঠিব। আজিকালিতো কিছুমান দিনৰ পৰা এতিয়া বাইকত নুঠা হৈছে, চাৰিচকীয়া লৈ গ'লেহে আৰু উঠিব, হয়নে নহয়? গতিকে তোমালোকে চাৰিচকীয়া এখন ঘটিবা, যত্ন কৰক, জ্ঞানী গুণী হৈ সৎ পথেদি টকা পইচা ইনকম কৰক, কৰি তোমালোকে ভাল ছোৱালী এজনী বিয়া কৰা, কৰি পেলাই তোমালোকে পিতৃ মাতৃকো শান্তি দিবা, হয়, দেশখনকো পবিত্ৰ কৰিব পাৰিবা। গতিকে আমাৰ যুৱক যুৱতী প্ৰজন্মসকল আৰু আমাৰ এই মোৰ আগত যিসকল আছে আমাৰ বয়বৃদ্ধ লোক গুণী জ্ঞানীসকল, আপোনালোককো অনুৰোধ কৰিছোঁ, আপোনালোকেও এতিয়া আমাৰ গাঁৱৰ অঞ্চলৰ এই নতুন নতুন ডেকাসকলক, নতুন নতুন গাভৰুসকলক আপোনালোকেও পৰামৰ্শ দিব। সকলোৱে আমি পৰামৰ্শ দিব লাগে, জ্ঞান দান কৰিব লাগে, হয়নে? গীতাত আমাক দেখিছে কি জানে, 100খন গীতা যদি দান কৰে মনোমত ভাৰ্যা লাভ হয়। পাইছে নহয় আপোনালোকে, গীতাৰ মাহাত্ম্যত আছে। তাকে শুনি যদি কালি পাব, এইটো জন্মত মই অলপমান দেখাই শুনাই বেয়া তিৰোতা পালোঁ, আহা জন্মত ভাল তিৰোতা এজনী পাম বুলি পেলাই যদি গীতাকে গীতা দান দি ফুৰা যায়, এইটো বিশ্বৰ কাহিনী, হয়নে? দেহমাহ আগত কি কৈছে জানে, আপুনি 4টি জ্ঞান শিকি লৈ তাৰে 2টি জ্ঞান যদি কোনোবা দুজনক দি জ্ঞানী বনাই থৈ যাব পাৰে, এদিন আমাৰ হিচাপ হ'ব। গুৰুসকল দুজন, অকণমান মই যম পুৰাণক অকণমান আগুৱাই গৈছোঁ, বেয়া নাপাব। 2জন মানুহ মৃত্যু হ'ল, আত্মা 2টা লৈ যায় যমপুৰী মানে অফিচৰ মুখত, তেওঁলোকৰ হিচাপ নিকাচ হৈ আছে। তাৰমানে আমাৰ ভাগ 2টা, যিসকলে আমি বেয়া কাম কৰিম সেইসকলে এদিন যায় সেই অফিচত খাৰা হ'ব লাগিব, আৰু যিসকলে ভাল কাম কৰিম সেই অফিচত ইমান খাৰা হৈ থাকিবলগীয়া নাই, লগে লগে টিকেট আপোনাৰ দিয়ে আছে, আপোনালোকে স্বৰ্গক যায়, মানে বৈকুণ্ঠক যায়, য'ত লোক আছে ভাল লোক তাতে থান পাব। কিন্তু যিসকলে বেয়া কাম কৰাৰ ফলত কালফুৰা খফুৰা বেং কামোৰা 3টা জমৰ যেতিয়া পাক জৰি লোহাৰ ডাং লৈ ৰৈ থাকিব, চিত্ৰগুপ্তই হিচাপ কৰি বনাই থাকিব, ওচৰ ৰজা যম ৰজা বহি আছে, লাহেকৈ চিত্ৰগুপ্তই লাহেকৈ কুপনটো কাটি ৰজাক দিব, আৰু ৰজাই সেইটো কুপন লৈ পেলাই মানে দূতসকলক দিব। সেই কুপনটোত লেখা থাকিব মানে ৰৌ নৰকত 7 দিন ঘূৰাবা, আমুকত 10 দিন ঘূৰাবা, হয়নে? নৰক ঢেৰ আছে নহয়, 84খন কোটি নৰক আছে, তাৰে 28খন মুখ্য নৰক আছে, সেয়া নৰকত ঘূৰাবা। সেই কুপনটোতো লেখা আছে, সেই মৰ্মে শাস্তি দি ফুৰিব। এই তেতিয়া মানে চিত্ৰগুপ্তই লিখি এজন মানুহে 10জন মানুহক জ্ঞান দান দি থৈ গৈছে, তেওঁক 10 নম্বৰ দিছে, আৰু ইজনে আকৌ এজনক জ্ঞান দান দি থৈ গৈছে, তেওঁকো 10 নম্বৰ দিয়ে। লগে লগে কালফুৰা খফুৰা বেং কামোৰা 3টা জমতিটা এডপ আগুৱাই যাই পেলাই কৈছে, মহোদয় ভুল হ'ল নেকি আপোনাৰ? তেতিয়া চিত্ৰগুপ্তই কৈছে, কি ভুল হোৱা দেখিলি? কৈছে এই এজন মানুহে 10জনক জ্ঞান দান দি থৈ আহিছে, তাকো 10 নম্বৰ দিলে আপুনি, আৰু এজনে কিন্তু এজনকহে জ্ঞান দান দি থৈ আহিছে, তেওঁকো 10 নম্বৰ দিলে। কৈছে এই মুখখন মোৰ ভুল হোৱা নাই, এইজনে 10জন জ্ঞানী মানুহক জ্ঞান দান দি থৈ অহা 1 নম্বৰকে পাই গ'ল 10 নম্বৰ, আৰু এইজনে কিন্তু মস্ত অজ্ঞানী এজনকে জ্ঞান দান দি জ্ঞানী বনাই থৈ অহাতে
একেলগে পালে 10 নম্বৰ। দেখিছেনে? এতিয়া আপোনালোকৰ আজি সমাজত মই ভাবিছিলোঁ নম্বৰ কেইটামান লৈ যাব পাৰিম নেকি, কিন্তু মোৰ সন্মুখত আপোনাৰ বয়সস্থ যিমানখিনি লোক আছে এইসকলটো মোতকৈ বহুত জ্ঞানী। আপোনালোকক জ্ঞান দান দি পেলাই এয়া পেনো মই নম্বৰ পাম জানো এতিয়া? নহয়নে বাৰু? যদি সেই কাষে কিনাৰে থকা কোনোবা ডেকা গাভৰু দুটাই যদি মোৰ জ্ঞানখিনি শুনি ভালকৈ লয়, তাৰ পৰা হয়তো 2 নম্বৰ মই বেছিকৈ পাম। কাৰণ এতিয়া মন কৰক, ধৰ্ম অৰ্থ কাম মোক্ষ 4টা পদ। আপোনাসকলৰ আগত বহি থকা আমাৰ গুৰুসকলৰ কেইটা পদ আছে? মাত্ৰ আপোনালোকৰ এটা পদহে আছে। আৰু 3টা পদ গ'ল, হয়নে? ধৰ্ম অৰ্থ কাম মোক্ষ। তাৰমানে কোনটো পদ আছে জানে? মুখ্যটো আছে। আপোনালোকে সাধুগুৰু বৈষ্ণৱ ভকতৰ সংগ সদায় লওক, শাস্ত্ৰ ভাগৱত সদায় শুনক, ঈশ্বৰৰ চৰণত সদায় সেৱা প্ৰাৰ্থনা কৰক। মুখ্য পদ তাৰমানে আত্মাক গতি দিয়া পদটোকে কয় মুখ্য পদ। বাকী 3টা আমাৰ গ'ল, কাৰণ আপোনালোকৰ ল'ৰা ছোৱালী তোলা দিন নাই, একো নাই। বাকী 3টা আমাৰ কাটা গ'ল নহয়। কিন্তু এতিয়া গাভৰুসকল, ডেকাসকল, ডেকা বন্ধুসকল, বোৱাৰীসকল, আপোনালোকে যে ল'ৰা ছোৱালী জন্ম দিবার সময় আছে, গতিকে আপোনালোকৰ কাৰণে 4টা পদ আছে, ধৰ্ম অৰ্থ কাম মোক্ষ। এতিয়াৰ পৰা যদি আপোনাসকলে যত্ন কৰে, এই 4টা পদেই আপোনাসকলে পাব বুলি ভাগৱতে আমাক বুজাই আছে। গোবিন্দ যাওক। আৰাম যতে কদে শিলা মনে বিশেষ নগৰ জলে স্থলে পুৰে দেখি বাকমনো হৰ তথাপিন ভয়লতাৰ মন তহৰিষ নগৰ বিচাৰি ৰাজা ফুৰে দশ দিশ। একদিনা হেমৱন্ত দক্ষিণ পঞ্জৰে ফুৰন্তে দেখিলা স্থান ৰাজায়ে কে চৰে জগত পৈখাত পুনু ভাৰত বৰিষ তাংক দেখি ৰংগ ইয়াতি ভয়লয়া ৰিষ নৱখান দ্বাৰায়ে কৈ আশ্ৰয় নগৰ ৰাজধানী লক্ষণে লক্ষিত মনো হৰ এছভিতি বেৰিয়ান গৰব খাই মহামনোহৰ দেখি লোকে থাকে চাই। এতিয়া আজি এই ছোৱালীজনীয়ে আগৰ পিনে 10টা, পাছৰ পিনে এটা জেগাত 7টা আৰু এটা জেগাত 12টা, তেনেকৈ মানে সৈন্য সমান্তৰ লৈ গৈ আছে আৰু দৰা বিচাৰি গৈ আছে। যাওঁতে যাওঁতে এখন নগৰ পালে, হয়নে? নগৰখনৰ কিন্তু দৰ্জা 9খন। এই 9খন দৰ্জা
নৱখানৰ দ্বাৰয়ে ক আচৰি নগৰৰ ৰাজধানী লক্ষণে লক্ষিত মনোহৰ। যেনেকৈ এখন ৰাজ্য দেখাই শুনাই জাক জমক, এই দেহটো মানে আমাক বুজাইছে পুৰঞ্জনৰ ৰাজ্যখন। আমাৰ এতিয়া এই দেহ, এইখনে হ'ব পুৰঞ্জনৰ ৰাজ্য, আৰু এইখনে আমাৰ 9খন দৰ্জা হ'ব। হয়, পঞ্চতি বিংশতি তত্ত্ব কোনোজন নাজানো আমি সীমা, নৱদ্বাৰে ঘূৰি জীৱ আছে ফুৰি বুজিবা তাৰ মহিমা। এই লোকসকল, আমাৰ সকলোৰে এই দেহটো 9খন দৰ্জা। এইখনে এতিয়া আপোনাসকলে জানি লওক, পুৰঞ্জনৰ ৰাজ্যখন আৰু ক'ৰবাত আছিলে আমি বিচাৰি ফুৰিবলগীয়া নাই। এই দেহটোৱে হ'ল আমাৰ পুৰঞ্জনৰ ৰাজ্য। অকণমান যদি আগপিছ হয় আপোনাসকলে শুধৰাই দিব। আৰু এই ৰাজ্যখনৰ 9খন দৰ্জা। এতিয়া 9খন দৰ্জাৰ এই যিজনী ছোৱালীয়ে স্বামী বিচাৰি আহিছে, তাক কোনে পায়, কেনেধৰণে তেওঁলোকে কথা বতৰা হয়, আজি এইখিনি কথা আমাক বুজাব। এতিয়া আমাক সেইকাৰণে ভাগৱতে দেহ মাৰ্গত আমাক বুজাই আছে। আপোনাসকলে প্ৰথমতে আপোনাসকলে পাইছে নহয়, ভাগৱতৰ মূৰ্তিটোতে আমাক বুজাইছে, হয়নে? আমাৰ হাত ভৰি গুহ্যলিংগ গোটেইখিনি তাতে বুজাই দিছে ভাগৱতখনে। হয়, প্ৰথমত দ্বিতীয় স্কন্ধে চৰণৰ দুখ তয়, তৃতীয় চতুৰ্থে যাৰ হুৱে উৰুদয়, নাভিদেশ পঞ্চমে ষষ্ঠকে বক্ষস্থল, সপ্তমে অষ্টমে কৰ কমল যুগল, কণ্ঠে দেশ নৱমে দশমে যাৰ তুণ্ড, একাদশে ললাট দ্বাদশে ভৈলা মুণ্ড, হেন ভাগৱতৰ মূৰ্তি মনোহৰ, তমাল সদিশ বৰ্ণ শ্যাম কলে বৰ। তাৰমানে ভাগৱতখনৰ জানো ভৰি হাত আছেই নাই? আজি আমাক ভৰি হাত দেখুৱাই দিলে। তাৰমানে গংগা পাৰত শুকদেৱে পৰীক্ষিত কৈছে, ৰজা মানুহ মাত্ৰে এখন ভাগৱত। যিজন মানুহে নিজকে জানিব মই এখন ভাগৱত, তেনেহ'লে তেওঁ কোনোদিনে মিছা কথা ক'ব নোৱাৰে। তেওঁ যেতিয়া জানিব মই এখন ভাগৱত, তেওঁ কাকো ঠগ কৰি খাব নোৱাৰে, হয়নে? আৰু যেতিয়া জানিব মই নিজে এখন ভাগৱত, তেওঁ ক'তো কাৰো অনিষ্ট সাধন কৰিব নোৱাৰে। এই তেতিয়াই মানুহ এজন মানে জীৱ গুচি ঈশ্বৰ হ'ব, শাস্ত্ৰই আমাক বুজাই আছে। গতিকে আমি ভাগৱত শুনিলেহে ভাগৱতৰ তাৎপৰ্যটো পাম। 1 2 নম্বৰত গংগা পাৰত শুকদেৱে পৰীক্ষিতক বুজাই আছে, ঋক যজু অথৰ্ব খাম 4খন বেদ, নাম দেও গুৰু ভকত 4টা বস্তু, হয়নে? বামন ক্ষত্ৰিয় শূদ্ৰ বৈশ্য 4টা জাতি, হয়। সনক সনন্দ সনত কুমাৰ সনাতন 4টা মুনি, 4 গৈ আছে, হয়নে? এই আটাইকণ কথা যদি, তেতিয়া বেদটো কেনেকৈ বেদ মই বুজি পাম? পৰীক্ষিত ৰজাই শুকদেৱক প্ৰশ্ন কৰাৰ লগে লগে কৈছে, ৰজা তুমি ইমান বুজি পাবলগীয়া নাই, মাত্ৰ এটাই জানি লোৱা, জীৱ মাতৃ এখন বেদ, হয়নে? যিজন মানুহে জানি গ'ল অন্তৰত জীৱ মাতৃ বেদ, যদি তাৰমানে বেংজনী বুজিব, তাৰমানে সাপটো বেদ, নহয়নে? যিজন মানুহে জানি গ'ল তেওঁ বাৰু সেয়া বস্তু নিধন কৰিব পাৰিবনে? আজি সেইকণ কথা প্ৰাচীন বহি ৰজাই আগতে একোৱেই নুবুজাৰ কাৰণে হাজাৰ বিজাৰ পশু মাৰি গুদাগুদি কৰাৰ কাৰণে আজি তেওঁ অস্ত্ৰলৈ সকলোৱে ৰৈ আছে, আহিলে মাৰিম, আহিলে কাটিম, আহিলে হানিম, হয়। গতিকে জীৱ মাতৃ এখন বেদ বুলি যিসকল ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকলে বুজি উঠিব, তেওঁ পিপৰ এটাও মাৰিব নোৱাৰে, কাৰণ মাৰিলে বেদতটো সি পাপত পৰিব, নহয়নে বাৰু? যেনেকৈ এতিয়া মন কৰিছে, আমাৰ কণ কণ কালত, ইমান সৰু কালত পিপৰ এটা যদি যায় জঁপিয়াই জঁপিয়াই এটা গছকি মাৰা বুদ্ধি আছেই আৰু, তেতিয়া মাৰিবই লাগিব। তেতিয়া আকৌ আমাৰ আইসকল বোপাইসকলে কাৰোবাক কয়নে, নাপায় দেই, নামাৰিবি দেই, নহয় বাৰু? কিন্তু আমাক আজি ক'লে জীৱ মাতৃ বেদ এখন, আৰু ভাগৱত মানুহ মাতৃ এখন ভাগৱত। ভাগৱতৰ কথাখিনি তাৰমানে কুকুৰ বিড়াল ছাগলী শিয়াল কুকুৰে ইয়াক বুজি নাপায়, ইয়াক ভাগৱতৰ কথাখিনি বুজি পোৱা এজনেই আছে, তাৰ নাম মনুষ্য জাতি, হয়নে? সেইকাৰণে আমাক কৈছে, উৰণ বুৰণ গজন ভ্ৰমণ 4 মুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠ জন্মটো কোনটো জানে? মনুষ্য জন্ম। কাৰণ ই সকলো ভূত ভৱিষ্যত বৰ্তমান সকলো জানিব পাৰে,
আৰু যদি আমি ভূত ভৱিষ্যত বৰ্তমান কথাখিনি আমি নাজানো তেনেহ'লে আমি এদিন বিপদত পৰিম। তাই এটা আপুনি আচলতে পাইছে নহয়, জগতৰে বোলে ঈশ্বৰ ৰাম, কিন্তু ভূত ভৱিষ্যত বৰ্তমান নাজানাৰ দুখত ৰামেও কিমান ঠগ খালে এই জীৱনটোত চাওকচোন। কম ঠগ খালেনে? বনৰ মাজত যাওঁতে হ'ল ঘৈণীয়েকক লগত লৈ বনক যোৱাটো, হয়। তাৰপাছত ৰাৱণে হৈ লৈ গুচি গ'ল। চাওক বাৰু হয়নে নহয়? মানুহ কিছুমানে প্ৰশ্ন কৰি নহয়, বহুতৰে মই পাইছোঁতো, যদি তেওঁ ৰামেই আছিল, জগতৰ ঈশ্বৰে আছিল, ৰাৱণেনো হৈ নিব বুলি নাজানেনে? সীতাক এৰি থৈ পহু মাৰিবা গ'লগৈ, হয়, নাজানে। 24টা অৱতাৰৰ ভিতৰত এটা অৱতাৰে এটা মানে সকলোখিনি জানে, সেইটোৱে হ'ল দৈৱকী নন্দনদেৱ কৃষ্ণ। তাৰ বাহিৰে বাকীবোৰ অৱতাৰে নাজানিলে। সেইটোকে আমাক কয় যে আমাৰো লোকসকলে ভূত ভৱিষ্যত বৰ্তমান কথাখিনি যি জ্বলে বুঢ়া কাললৈ জানিবা যত্ন কৰিব বা জানি গ'ল, তেনেহ'লে তেওঁ পুনৰবাৰ এই মৰ্ত্যত আহি কুকুৰ চিগালত গাহৰি জন্ম নাপায় নাপায় নাপায়, হয়নে? তেওঁ সদায় মনুষ্যতকৈ ওপৰত যাব। মনুষ্যৰ জন্মটো ভাল জন্ম বুলি ভাবে নেকি আপোনালোকে? নহয়, শাস্ত্ৰই তাকো ভাল বুলি কোৱা নাই। কাৰণ ই ৰৌ ৰৌ নৰকত মজি আছে। মই আইগৰ্ভত যে 10 মাহ 10 দিন, এই 28খন যে মুখ্য নৰকৰ ভিতৰত এখনৰ নাম ৰৌ ৰৌ নৰক। সেই ৰৌ ৰৌ নৰকখনে আইগৰ্ভত থকাখনে ৰৌ ৰৌ নৰক। আমি বিশ্বত আৰু বিচাৰি ফুৰিবলগীয়া নাই, হয়নে নহয় কওক গোহাঁই কওক? নহয় বাৰু? গতিকে জন্ম মৃত্যু হোৱা মানেই ৰৌ ৰৌ নৰক। গতিকে যিসকল লোকে মন কৰিব, আগৰ যুগৰ ৰজাসকলে বানপ্ৰস্থ এটা গ্ৰহণ কৰিছিলে। কি কাৰণত? নিজৰ পুত্ৰসকলক ৰজা পাতিলে, ৰজা পাতি যাই বনৰ মাজত পকা ফল মূল খাই ঈশ্বৰ আৰাধনা কৰে। কি কাৰণত জানে? আৰু ঘূৰি যাতে মৰ্ত্যত মই জন্ম ল'ব নাহোঁ আৰু প্ৰভু, এনে এটা জেগা দিয়ক যি জেগাত মৃত্যু নাই, জন্ম নাই, শোক নাই, বেজাৰ নাই, ৰোগ নাই, বেমাৰ নাই, তেনে এটা জেগাত মোক ৰাখিব যাতে মই আৰু ঘূৰি নাহোঁ। এইটো হ'ল আগৰ যুগৰ ৰজাসকলে বা ঋষিমুনিসকলে। দেখিছেনে? বিয়া বাৰু সকলো ত্যাগ দি ব্ৰহ্মচাৰ্য ব্ৰত পালন কৰি তেওঁলোকে সদায় তপস্যা কৰি আছে। কাৰণ আৰু মনুষ্য জন্ম এইবোৰ জন্মত যাতে আমি নাহোঁ, হয়। সেইকাৰণে গংগাৰ পাৰত প্ৰথম ভাগৱতৰ আৰম্ভণিৰ সময়ত নহয়, যেতিয়া ৰাজ দৰবাৰত যেতিয়া মানে পৰীক্ষিত ৰজাই মুনিসকলক প্ৰশ্ন দুটা দিছিল নহয়, মই এই 7 দিনৰ ভিতৰত এতিয়া তখনেকে গতি দংশন কৰিলে মই কেনেকৈ গতি পাম, এটা উপায় দিয়ক। তেতিয়া ঋষিমুনিসকলে কোনোবাই ক'লে হেৰা পূজা কৰা, কোনোবাই ক'লে তপস্যা কৰা, কোনোবাই ক'লে দান কৰা, কোনোবাই ক'লে দক্ষিণা দিয়া, কোনোবাই ক'লে যজ্ঞ কৰা, নানান ৰকমৰ প্ৰশ্ন দিলে, উপায় দিলে। তেতিয়া পৰীক্ষিত ৰজাই কৈছে, এই গুৰুসকল, মোক এই মৃতকৰ সময়ত আপোনালোকে যিমানবোৰ পৰামৰ্শ আগবঢ়ালে এইবোৰ মনোগ্ৰাহী নহয়। গতিকে খুব কান্দিছে ৰজাই। কথা ইমান তৰুণ কালতে, তাৰমানে মই ইমান সৰু কালতে ঋষি শাপত পৰি পেলাই মই মৰি যাব লাগিব ভাবাই নাছিলোঁ, নহয়নে বাৰু? আজি দুপৰীয়ালৈ মই ভাবাই নাই মই যে এইটো গতি হ'ব। হঠাৎ আজি মুনি আশ্ৰমত গৈ মুনিক অপদস্থ কৰাৰ ফলত মোক এনেকুৱা অভিশাপ দিলে। গতিকে এটা কাম কৰক মুনিসকল, আপোনালোকে 60,000 মুনি আছে, মই প্ৰশ্ন দুটা দিওঁ, প্ৰশ্ন দুটা উত্তৰটো মোক দিয়ক আৰু। তেতিয়া 60,000 মুনিয়ে ক'লে, কোৱাচোন কোৱা, কি প্ৰশ্ন? ক'লে, প্ৰথম প্ৰশ্নটো হ'ল মোক সাপে খাওক, তাত মোৰ আপত্তি নাই। কাৰণ মই 5 পাণ্ডৱৰ নাতি হৈ যে ইমান বেয়া কাম এটা কৰিলোঁ, ঈশ্বৰ উপাসনা কৰি থকা এজন মুনি দণ্ড কুমণ্ডলো আনি ভাঙ্গিয়া পেলাইলা, ধুতি বস্ত্ৰ উতৰিক ছিঙিয়া পেলাইলা, একগোট মৰা সৰ্প কাষতে আছিলা, ধনুৰ গুণে আনি ৰজাই গলে মেৰাই দিলা। এইবোৰ কম বেয়া কাম কৰিলোঁ মই, মোক কলিয়ে ধৰিলে, গতিকে মই বেয়া কাম কৰি পেলালোঁ। গতিকে মোক সাপে খোৱাটো বৰ ভাল, খাওক। কিন্তু সাপে খালেও মই কেনেকৈ সাপ নেদেখিম, এই উত্তৰটো লাগে। এই প্ৰশ্ন সাংঘাতিক প্ৰশ্ন।
2 নম্বৰ প্ৰশ্নটো হ'ল মই মৃত্যু হ'ম, তাত মোৰ আপত্তি নাই, মোৰ নিচিনা লোক এটা মৰাই ভাল। মই যদি ইমান বেয়া কাম কৰাৰ ফলতো যদি মই বাচি থকা হয়, তেনেহ'লে এই পাছৰ চামবোৰ আৰু অধমী হৈ যাব। কাৰণ আমুকে ইমান বেয়া কাম কৰিও নমৰিল যেতিয়া আমিও নমৰোঁ, নহয়নে? সেইকাৰণে আমাৰ বৃদ্ধ লোকসকল আমাৰ বেয়া কাম নকৰিব গায়ে ভূঞে। হয়, ভাগৱতৰ জৰিয়তে আমি পৰামৰ্শ আগবঢ়াইছোঁ, বেয়া কাম নকৰিব। আমি বেয়া কাম কৰা দেখিলে এই ডেকা গাভৰু বা উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলে বহুত বেয়া কাম কৰি পেলাব। গতিকে আজি পৰীক্ষিত ৰজাই কৈছে, মই চালি জাৰি চাই ইয়াৰ উত্তৰ উলিয়াইছোঁ, মই মৰাই ভাল, মৃত্যু হোৱাই ভাল, মই আৰু বাচি থাকিব নালাগে। মই মৃত্যু হ'লেহে সকলোৱে জানিব। ঋষিমুনিসকলক, ঈশ্বৰ উপাসনা কৰি থকা লোকসকলক অপদস্থ কৰিলে যে মানুহ মৃত্যু হয়, গতিকে নকৰিম, ভাল হ'ব, জ্ঞানী হ'ব। এতিয়া মৃত্যু হ'লেও মই কেনেকৈ মৃতকৰ যান্ত্ৰণা নাপাম, সেই প্ৰশ্নৰ উত্তৰটো মোক দিয়ক। দেখিছেনে? কম ডাঙৰ বিচাৰিছে উত্তৰ। এটা উত্তৰ হ'ল সাপে খাওক, সাপডাল নেদেখিম। এটা উত্তৰ হ'ল মৃত্যু হ'ম, মৃতকৰ যান্ত্ৰণা নাপাম। কাৰণ মৃতকৰটো যান্ত্ৰণা আছেই। কোনোবাই এবেলাতে মৰক, এদিনতে মৰক, 2 ঘণ্টাতে মৰক, যেনে তেনে মৰা সময়ত এটা যান্ত্ৰণা পাই যায়। সেই যান্ত্ৰণাটো মই কেনেকৈ নাপাম? কিন্তু 60,000 মুনিয়ে ক'লে, ৰজা তুমি যি 2টা প্ৰশ্নৰ উত্তৰ বিচাৰিছা, আমাৰ 60,000 মুনিৰ হাতত সেয়া 2টা প্ৰশ্নৰ উত্তৰ নাই, কোনেও দিব নোৱাৰে। কাৰণ যাক সাপে খাব সেই সাপ দেখিবই, নহয়নে? আৰু যিয়ে মৃত্যু হ'ব সি মৃতকৰ যান্ত্ৰণা পাবই। অমুনিৰ মুখত যেবে ই কথা শুনিলা, বুকে মুষ্টি হানি ৰজা কান্দিবে লাগিলা। বুকত ভুকি মাৰি মাৰি ৰজাই বাগৰি বাগৰি কান্দিছে। কি হ'ব? এই 2টা প্ৰশ্নৰ উত্তৰ যেতিয়া মই কাৰো পৰা নাপালোঁ, মোৰ গতিটো কি হ'ব? সেই সময়ত ব্যাসদেৱ আহি গৈ ব্যাসে কৈছে, ৰজা বিপদত ঔষধ কি বস্তু জানা? ধৈৰ্য। যেতিয়া তোমাৰ বিপদ আহিলেই তুমি এতিয়া ধৈৰ্য ধৰিব লাগিব। আৰু তুমি যিটো কাম কৰিলা সমানে। সাপ দিলেই নহ'ব, সাপ নিদিওঁতেই কিবা এটা উপায় আছিলে, কিন্তু দিয়াৰ পাছত এতিয়া উপায় নাই, হয়নে? আৰু সাপটো দিলে কেনেকৈ দিলে দেৰি যায়। সৈমিক মুনিয়ে যেতিয়া মৰা সাপ আলাই লৈ ধ্যানত আছে, ক'বই নোৱাৰিলে। ক'ব নোৱাৰা সময়তহে মানে পৰীক্ষিত ৰজাই মোক অৱজ্ঞা কৰিছে বুলিহে সাপ দিলে। কিন্তু কলিয়ে ধৰাৰ কাৰণে তেওঁ বেচেৰা ক'ব নোৱাৰিলে। এওঁ অহংকাৰ আহি গ'ল, কলিয়ে ধৰিলে, হয় বাৰু? গতিকে তেতিয়া এই কৰ্ম কৰাৰ লগে লগে তেওঁৰ পুত্ৰ সিংগী মুনিয়ে আহি পৰীক্ষিত ৰজা যোৱাৰ লগে লগে পাই যে কোনে কৰিলে এইটো বাৰু? মোৰ পিতৃয়ে ঈশ্বৰ উপাসনা কৰি আছে। ধুতি বস্ত্ৰ উতৰি ছিঙি পেলালে, উলংগত কৰিলে, লগুণডাল ছিঙি দলিয়াই থৈ দিছে, বস্ত্ৰ এডোখৰ নাই, মৰা সাপ এডালে ভেন ভেনাই মাখি উৰি আছে, মৰা সাপ এডাল আলাই লৈ আছে। কোনে কৰিলে এইটো? যোনেই নহওক, দেখিছে 5 বছৰ বয়সৰ পোৱালিটোৱে একেবাৰে কপি জপি খঙত কান্দি কাটি একদম লাগি গ'ল। এই ঐৰে মুণ্ডমতি, কোন পাপী মূৰ্খ জাতি, কোন তই দুৰাচাৰৰ পাপ, পিতৃ কণী দিয়া মূৰ লগাইলা সন্তাপ ঘূৰ, দিম তোক নিদাৰুণ সাপ। খুব খং উঠিলেও মানুহ কান্দি যায় নহয়। তাৰমানে ইমান ক্ৰোধ, ইমান মুনি পোৱালিটো ক্ৰোধ আহি গৈছে, কান্দি কান্দি বেঙুনি লাগি লাগি কৈ আছে আৰু, কৰিলি এতেক দৰ্প গলে দিলি মৰা সৰ্প, ছিঙিলিহি উতৰিব খন, এতেক কুকৰ্ম কৰি অল্পকালে যাইবি মৰি, দেশো তোক ৰাখে কোনো জন, মই আজি তোক এনে এটা সাপ দিম, স্বৰ্গ মৰ্ত্য পাতালত তোক ৰাখোঁতা কোনো নাই। যদিহে ব্ৰাহ্মণ হওঁ এই ব্ৰহ্ম সাপ দিওঁ, যদি মোৰ ব্ৰহ্ম তেজ থাকে, 7 দিনৰ ভিতৰত তোৰ প্ৰাণ হৈব হত, দংশী বন্ত আখিয়া তৈশকে, হে তৈশক নাক,
এই 7 দিনৰ ভিতৰত এই মোৰ পিতৃক দুৰ্গতি কৰা মানুহজনক তুমি দংশন কৰা আৰু যদি 7 দিনৰ ভিতৰত তুমি দংশন নকৰা তেনেহ'লে তুমি নিজেই ভস্ম হোৱা লগে লগে সৌমিক মুনি ধ্যান ভংগ হৈছে হৈ কৈছে এই পুত্ৰ তুমি মিছাই বামন কুলত জন্ম লোৱা বামনৰ ধৈৰ্য সহ্য সমাদয়া এই 4টা বস্তু পুৰাদমে লাগে কাৰণ মৰাশা পালাই লৈ আছোঁ মই দুখ পাইছোঁ যদি মই তুমি দেখিয়ে দুখ পাই বোলে তুমি তৎক্ষণাতে সাপ দিলা কোনবা পৰীক্ষিত ৰজা তেনেহ'লে ভাৰতৰ প্ৰজাসকলৰ কালিৰ পৰা গতি নোহোৱা হ'ব হয়নে তুমি বামনৰ কুলত জন্ম লোৱা তোমাৰ কাম নাহিল তুমি ইমান ডাঙৰ ভুল কৰিলা ইমান ক্ৰোধ আহি গ'ল বামনৰ ধৈৰ্য নাই সহ্য নাই ক্ষমা নাই দয়া নাই এতিয়া তুমি হেৰি কৰা ধুমাধুম পাৰা যদি সাপটো লুটিয়াই লোৱা উভতাই আনা নহ'লে ভাৰতৰ প্ৰজাসকলৰ কালিৰ পৰা কান্দি গতি নোহোৱা হৈ যাব যেতিয়া একদম মানে সৌমিক মুনিয়ে তেওঁ পুতেকক গৰ্জন কৰিলে ক্ৰোধান্বিত কৰিলে খুব কান্দি কান্দি মানে বাপেকৰ চৰণত পৰি কৈছে এই ৰাম পিতৃৰ বচন শুনি অকহে মহাসিংগী মুনি পিতা ব্ৰহ্ম সাপ নযায়ী খণ্ডন শুনি সৌমিক মুনি শিষ্যয়ে মাতি আনি পঠাই দিলা হস্তিনা ভুৱন আজি কান্দি কান্দি কৈছে পিতৃ আপুনি কাটক আপুনি মাৰক উপায় নাই মই যি সাপ এৰি দিলোঁ ইয়াক ঘূৰাব পৰা ক্ষমতা মোৰ নাই আৰু স্বৰ্গ মৰ্ত্য পাতালত ইয়াক ৰাখিব পৰা ক্ষমতাও কাৰো নাই এই তেতিয়াহে সৌমিক মুনিয়ে লগে লগে এজন শিষ্যক মাতি ক'লেগৈ তুমি বেগাবেগি যোৱাচোন এইমাত্ৰ হয়তো ৰজা ৰাজকাৰেঙত প্ৰৱেশ হৈছেগৈ তুমি জনাই দিয়াগৈ মোৰ তুমি যিজন মুনিক অপদস্থ কৰিলা এই কাহিনীটো কৈ দিয়াগৈ লগে লগে শিষ্য গৈলা বেগে ধাই কহিলা ৰজাৰ ঠাই যেন মতে পাৰিলা ব্ৰহ্ম সাপ লগে লগে যাই কৈছে মহাৰাজ নমস্কাৰ পৰীক্ষিত ৰজাই কৈছে বহা কৈছে মই বহিব অহা নাই মহাৰাজ আপুনি যদি আদেশ কৰে 2টা কথা কৈ আৰু মই গুচি যাম মোক এইকণ সময় দিয়ক আৰু কোৱা কি কাৰণে প্ৰথম এটা কথা হ'ল আপুনি বনৰ মাজত যায় মহামুনি সৌমিকক যিটো অপমান কৰিলে আপুনি মনত পেলাওক লগে লগে পৰীক্ষিত ৰজা হয় মনত পৰিল এই এটা আৰু 2 নম্বৰ কথাটো হ'ল তেওঁৰ পুত্ৰৰ নাম হ'ল সিংগী মুনি আপোনাক অভিশাপ দিলে 7 দিনৰ ভিতৰত আপোনাক তক্ষকনাগে দংশন কৰিব পাৰে যদি কিবা উপায় কৰক মই যাওঁ গুচি গ'ল তেতিয়া লগে লগে পৰীক্ষিত ৰজাই শোকত হিয়া ভাঙি ভূমিত বাগৰি বাগৰি কান্দিছে হয় মইতো এইটো খুব বেয়া কাম কৰিলোঁ ইয়াতকৈ পৃথিৱীত বেয়া কাম আছে আৰু নাই হয়নে এতিয়া এই সময়ত মই কাক ক্ষমা বিচাৰিম সেইকাৰণে আমাক কৈছে সাৱধান হোৱা উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল এনে এটা দুখ লগোৱাৰ পাছত আপুনি যদি কয় বোলে মোক ক্ষমা কৰক বোলে ক্ষমা পালে এজন মানুহক দুটুকুৰা কৰি আপুনি ঘাঁহ মাৰি কাটি দিলে দি পেলাই কৈছে মোক ক্ষমা কৰক হ'বনে বাৰু হ'ব নহ'ব হয়নে গতিকে ভুল শুধৰণি নোহোৱা ভুল যাতে পৃথিৱীত নকৰে শুধৰণি নোহোৱা ভুল যদি পৃথিৱীত কোনোবাই এদিন কৰিলে ইহকালে পৰকালে তেওঁলোকে কোনোদিনে মুক্তি নাপায় গতিকে আজি পৰীক্ষিত ৰজাৰো গতিটো তেনে হ'ল গতিকে আমাক কৈছে সেই লোকসকল স্বামী বিবেকানন্দন দেৱৰ গ্ৰন্থৰ বাণীখনত লিখিছে মনৰ দুখে চাণ্ডালে দেই অভিশাপ তাক খন্দাইতে নৰে ব্ৰহ্মাৰ বাপ বাহ এই যে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল মনৰ দুখত যদি কোনোবা এজন চাণ্ডাল কোনোবা এজন মেলছ আপোনাক মেলছেও সাপ দিয়ে সেয়া সাপো ৰেহাই নাই গতিকে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল সাধু গুৰু বৈষ্ণৱ ভকত দেখাৰ লগে লগে মূৰ দোৱাবা কোনোদিনে কাকো বেয়া কথা নকবা
মনৰ দুখত যদি বেয়া কথাত যদি কিবা এটা অভিশাপ দিলে ইহকালে পৰকালে ৰেহাই নাই, এদিন হ'লেও ঘটিবগৈ, হয়নে? তাৰ এটা প্ৰমাণ পাইছেনে? 100টা জন্মৰ পাছত কোনে ভুগিছিলগৈ? ধৃতৰাষ্ট্ৰই। যেতিয়া কুৰু পাণ্ডৱৰ যুদ্ধ শেষত সঞ্জয়ক মানে ধৃতৰাষ্ট্ৰই কৈছে, সেই সঞ্জয়, প্ৰাণ কৃষ্ণ কোনফালে আছে লৈ ব'লাচোন। তেতিয়া লৈ যায় কৃষ্ণৰ ওচৰত দেখুৱাই দি পেলাই কৈছে, এয়া প্ৰাণ কৃষ্ণ, আপুনি কি কৰে? তেতিয়া ধৃতৰাষ্ট্ৰই কান্দি কান্দি মানে কৃষ্ণক কৈছে, এয়া প্ৰাণ কৃষ্ণ, আপুনি আগুৱাই আহি পেলাই মোৰ বুকুখন চাওকচোন, মই ভুকিয়াই ভুকিয়াই কি কৰিলোঁ মোৰ বুকুখন। কান্দি আছে, দুয়ে কান্দি আছে, মায়ো আছে দুহুকে দুহু, চোৱাহি। কৃষ্ণ অবাক লাগিছে, হয়নে? তুমি ভগৱান যে মই বুজিলোঁ, কিন্তু ভগৱান হ'লেও তোমাৰ সুবিচাৰ নাই, ধৃতৰাষ্ট্ৰ। কাৰণ তুমি ভগৱান, তুমি আগতে মোক মাৰি নিব লাগিছিল, তাৰপাছত মোৰ 100টা পুত্ৰ মাৰি থাকা, তাত মোৰ আপত্তি নাই, নহয় বাৰু? কোন বিচাৰত তুমি মোক জীয়াই ৰাখি মোৰ 100টা পুত্ৰ মাৰা বেজাৰ দিলা? আৰু মই 100টা জন্মৰ কথা জানো, আৰু অন্যায় কৰা নাই, দুখ কৰা নাই, ভুল কৰা নাই, অপৰাধ কৰা নাই, পাপ কৰা নাই। তেনে স্বত্বত তুমি 100টা পুত্ৰৰ তাপ মোক কিয় দিলা? তুমি আগুৱাই আহি চোৱা, মই ভুকিয়াই ভুকিয়াই থেতেলা কৰিলোঁ। আজি তোমাৰ নামত মই আৰু 3 ভুকু মাৰি ইয়াৰ পৰা গুচি যাম বুলি মানে দুখি কান্দিছে। লগে লগে ভুকু দাঙি লোৱাৰ লগে লগে কৃষ্ণই আগুৱাই আহি থাপ মাৰি হাতখনত ধৰি কৈছে, নামাৰিব মহাৰাজ, হয় দিয়ক, আপোনাৰ বুকুখন ভুকিয়াই ভুকিয়াই একেবাৰে থেতেলা কৰি পেলালে। আপুনি মোক খুব দুখ পাইছে। বোলে দুখ পাইছোঁ, দুখ পাইছোঁ, তুমি মোক আগতে মাৰি দিব লাগিছিল, কিয় তুমি জীয়াই ৰাখি মোক এনেকুৱা দুৰ্গতি সীমা নোহোৱা কৰিলা? কৈছে, তুমি 100টা জন্মৰ কথা জানা? বোলে জানোতো, মই কাৰো অন্যায় কৰা নাই, দুখ কৰা নাই, ভুল কৰা নাই, অপৰাধ কৰা নাই, পাপ কৰা নাই। কৈছে, তাৰ আগৰ জন্মৰ কথাটো তুমি পাহৰিলা, আজি মই তোমাক কওঁ। তেতিয়া কৃষ্ণই কৈছে, তুমি শুনি যোৱা, তুমি মোক এনেই দুখ নিদিবা, মই ইচ্ছা কৰি তোমাক কৰা নাই। 100টা জন্মৰ আগতো তুমি এজন ৰজা আছিলা, এতিয়া বনৰ মাজত মৃগ মাৰিবা গ'লা। এদিন সন্ধিয়া লাগিল, সন্ধিয়া লগাৰ লগে লগে শুকান কাঠ কিছুমান জপাই দি জুই লগাই দি বাওঁহাতে ধনুপাত, সোঁহাতে কাৰপাত লৈ তুমি জুই পুৱাই আছা। মনত পৰিছে? মনত পৰিছে, মনত পৰিছে। ওপৰত এটা বালি থোপা চৰাই বাহা আছিল, মাতৃহীনা 100টা পুত্ৰ, বাপেক চৰাইটোৱে টোপ খুৱাই বা ৰক্ষণাবেক্ষণা দি আছে। জুই তাপতে বাপেক চৰাইটো আহি পৰাৰ লগে লগে তুমি সোঁহাতে লৈ থকা কাৰপাতেৰে সৈতে চকুৱে চকুৱে বিন্ধি মাটিত পুতি থৈ দিলা। মনত পৰিছে? মনত পৰিছে, হয় হয় হয়, মই পৰিছোঁ, দেখিছেনে? আৰু তাৰ পাছত এই 100টা পুত্ৰ চৰাই এটি এটিকৈ পৰি আছে, মৰি আছে, পৰি আছে, মৰি আছে। সদৌ শেষত এই অন্ধক চৰাইটোৱে তোমাক কি ক'লে, আজি মই যুগবলৈ শুনোৱাই দিম, তেতিয়া তুমি মোক কিমান নিন্দা কৰা কৰি থাকিবা। এই বুলি কৃষ্ণৰ বাওঁ হাতখন লৈ যায় ধৃতৰাষ্ট্ৰৰ কাণত মানে দিছেগৈ, শুনা চৰাইটোৱে কি ক'লে। এই তেতিয়া চৰাইটোৱে কৈছে, নৰাধম ৰজা, তুমি ৰজা হৈ যি ইচ্ছা তাকেই কৰিলা। আগেই মোক অন্ধ কৰি লৈ মোৰ 100টা পুত্ৰ মৰা যি বেজাৰ দিলা, তোমাকো অভিশাপ দিয়া হ'ল। কোনোবা এটা জন্মত তুমি অন্ধ হৈ 100টা পুত্ৰৰ শোকত তুমি বুকত ভুকিয়াই ভুকিয়াই কান্দিব লাগিব। শুনিলা ৰজা? তেতিয়া ধৃতৰাষ্ট্ৰক সুধিছে, হয় হয়। তেনেহ'লে কৃষ্ণই কৈছে, মই কি বেয়া কাম কৰিলোঁ? তোমাৰ 100টা জন্মৰ আগৰ যিটো পাপ, সেইটোহে তোমাক পৰিষ্কাৰ কৰি দিছোঁ, মোৰ গাত কি দিওঁ? পাপে বাপকো নেৰে ৰজা, মনত ৰাখিবা, মই সকলোকে পৰিষ্কাৰ কৰা মানুহ, হয়। তেতিয়া ধৃতৰাষ্ট্ৰই কৈছে, সেই প্ৰাণ কৃষ্ণ, মোক এতিয়া কোনে পুহিব, কোনে খুৱাব? কৃষ্ণই তেতিয়া হাঁহিবলৈ কৈছে, তুমি এতিয়াও আৰু খাই থাকিম, এতিয়াও জীয়াই থাকিবা আশা আছে তোমাৰ? নকৰিবা আশা। তুমি এই বয়সত তুমি যদি বনাগ্নি জুইত পৰিবলৈ এই দেহটো ত্যাগ দি থৈ যোৱা, তোমাৰ সকলো পাপ নাশ কৰি দিয়া হ'ল, তুমি আৰু আনন্দৰে স্বৰ্গত থাকিব পাৰিবা। এইকণ কথা মৈত্ৰেয়ী মুনিৰ আশ্ৰমত আহি যেতিয়া বিদুৰ সোমায়, মৈত্ৰেয়ী মুনিয়ে বিদুৰক এই কাহিনীটো ক'লে। কোৱাৰ কাৰণে মানে
মৈত্ৰেয়ী মুনি আশ্ৰমৰ পৰা আহি বিদুৰে ৰাতিৰ ভিতৰত আহি ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীক কৈছে, তোমালোকৰ লাজ লগা নাই? তোমাৰ পুত্ৰটোক বুকু ফালি তেজ ডঙা কাজুলিয়ে তেজ খাই গুদাগুদি কৰিলে ভীমে। তাৰ হাতে ভাত খাবা, তোমালোকৰ লাজ লগা নাই? তোমাৰ 100টা পুত্ৰ আমুকক মাৰিলে, তহুকক মাৰিলে, তহুকক মাৰিলে, এই 5 পাণ্ডৱৰ দলটো এইটো চব মাৰি পেলালে, এতিয়াও তাহাঁতৰ হাতে ভাত খাই আছা, তোমাৰ লাজ লগা নাই? সেই তেতিয়া ধৃতৰাষ্ট্ৰই মানে বিদুৰৰ হাতত ধৰি কৈছে, বিদুৰ ভাই, তুমি কি কৰা কৰা, মই একে মতিচন্ন হৈ গ'লোঁ। শতপুত্ৰ বেজাৰ কৈছে, হুলস্থুল নকৰিবা, ব'লা দুইটাকে লৈ যাম। এই দভাগ ৰাতি কোনেও নাজানে। সেই ৰাতিয়ে লৈ গৈ 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 তিনিও বনাগ্নি জুইত পুৰি মৃত্যু হৈ স্বৰ্গলৈ গুচি গৈছে। হয়নে? গতিকে আজি পৰীক্ষিত ৰজা চাওক বাৰু, 5 বছৰ বয়সৰ পোৱালিটোৱে দিয়া সাপটো এৰাব পাৰিলেনে? নোৱাৰিলে। কিমান লাখ লাখ আপোনালোকে শেষত পাবগৈ, হাজাৰ হাজাৰ লাখ লাখ প্ৰজাসকলক দিছে, পচা দা জাঠি শিৰকলি ছবি লৈ এনেকুৱা গড় বান্ধি দিছে। এটা সাপ আহিলে মাৰিব লাগিব গংগা পাৰ, হয়নে? তথাপি ৰাখিব নোৱাৰি। গতিকে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, কোনোদিনে পিতৃ মাতৃক দোষ নিদিবা। পিতৃ মাতৃয়ে যদি দুখত কিবা এটা অভিশাপ দিলে ৰেহাই নাই। কোনোবা গাঁৱৰ লাগা ভাগা নহওক, কোনোবা জাতি সম্প্ৰদায় নিমিলক, প্ৰশ্ন নাই, কোনোবা যদি বয়বৃদ্ধ মানুহ দুঃসাচৰণ কৰাৰ লগে লগে অভিশাপ এটা দিলে সেই অভিশাপৰ ৰেহাই নাই। গতিকে কোনেও যাতে কাকো বেয়া বাক্য নকবা। আমাৰ এই মুখখন ওলাবগৈ এতিয়া, মুখখনে কি বস্তু, মুখখনৰ কাৰণে আমি কেনেকৈ পাপ জন্ম কৰাই লৈ ইহকালে পৰকালে আত্মাক আমি অধোগতি নিয়াওঁ, আজি গোটেইখিনি কথা ইয়াতে ক'ব গোবিন্দ। এতিয়া আমাৰ গোসাঁই যিটো কৈছে, বিদুৰৰ বংশধৰ এইবোৰে। এতিয়া কথাটো বুজিলে নাই? কাৰণ ব্যাসৰ পুত্ৰ হ'ল ধৃতৰাষ্ট্ৰ, পাণ্ডু, বিদুৰ। তেওঁলোক একে বাপেক, মাক যেনিবা বেলেগ বেলেগ, 3গৰাকী। তেওঁলোক একে ভাই ককাই, হয়। এতিয়া তেওঁলোকে ভাই ভতিজা নহ'ল জানো? 5 পাণ্ডৱ, কৌৰৱ তেওঁলোকৰ নিজৰ একেখিনিয়ে মানুহ। তেওঁলোকে ৰাইজৰ কাৰণে বা কিবা এটা কাৰণে তেওঁলোকে যুদ্ধ বিগ্ৰহ লাগিহে মৃত্যু হৈছে, হয়নে? গতিকে কৌৰৱ পাণ্ডৱৰ যুদ্ধৰ সময় নহওঁতেই, হোৱাৰ সময় আহিল, তেতিয়াই বিদুৰ ৰাজসভাৰ পৰা দুৰ্যোধনে বাহিৰ কৰি দিছিলে নহয়, তেতিয়াই তেওঁ গুচি গ'লগৈ। আৰু তেওঁ যোৱাৰ পাছত আজি মৈত্ৰেয়ী মুনি আশ্ৰমত যেতিয়া আহি মৈত্ৰেয়ী মুনিয়ে বিদুৰক ক'লে, কৌৰৱ পাণ্ডৱ যুদ্ধ লাগি সকলো শেষ হ'ল, মৃত্যু হৈ গ'ল। আৰু যদুবংশসকলক কৃষ্ণই গোটেই বংশটোকে যুদ্ধ লগাই সকলোৱে শেষ হৈ শেষত কান্দি কান্দি কৃষ্ণও বৈকুণ্ঠক গ'ল। আটাইখিনি কোৱাৰ লগে লগে কান্দি কান্দি বিদুৰে কৈছে, ধন্যবাদ মোৰ জীৱনটো, মই যে নিজৰ এই পুত্ৰসকল নাতিসকলৰ মৰাটো যে মই নেদেখিলোঁ। গতিকে ঈশ্বৰে যি কৰিলে মোক ভালকৈ কৰিলে, হয়নে? গতিকে ঈশ্বৰে কেতিয়াও কাকো বেয়া কাম নকৰে, ঈশ্বৰে সদায় ভাল কাম কৰে। বেয়া কাম যদি কৰি আছোঁ আমি বেয়া কামৰ ফল এদিন পামে, সেই পোৱাৰ দিনা আমি দুখ পালে নহ'ব। গতিকে জানি শুনি বেয়া কামবোৰ যদি উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল আমি সকলোৱে পৰিহাৰ কৰোঁ, তেনেহ'লে নিশ্চয় আমাক হেড বুলি কোৱা মানুহ এটাও নাই। ওলাব নেকি? আপুনি যদি বেয়া কাম জাতকৈ নকৰে, আপোনাক কোনোবাই গালি দিয়া মানুহ এটা ওলাব নেকি? নোলায়। একেগৰাকী মাকৰে 5টা ল'ৰা, যেতিয়া ইমান চেনেহত ৰাখি আছে, কোনোবা এটাই যেতিয়া বেয়া কাম কৰিব, খাওক খাওককৈ এটা পুতেকক কোবাই, তাৰমানে দুখ পাইছে। এই তদুক আমিও ভগৱন্তৰ একে সন্তান, আমাৰ ওপৰত যেতিয়া তেওঁ দুখ পাব, ভালকৈ এচাত দি দিব। ভগৱানৰ চাতটো জানেই নহয়, সবনাশে চাতা, হয়। গোবিন্দ যাওক। ৰামে উচ্চতৰ গৃহয়াতি দেখিতে শোভন, স্থানে স্থানে পুতি আছে কনক তোৰণ, উদ্যানয়ামাকৈ আছে দেখিতে বিৰংগ,
সুবৰ্ণ জ্বৰ যত লোহা ময়তি সিংহ মৰকতস্থলী ফটি কৰ দিলা বৰ মানিকে বৈদুৰ যে আতি কৰে জাতি কাৰ শাৰী শাৰী নগৰ প্ৰকাশ কৰে ঘৰ অপাতালে নগৰ ভোগৱতী সমস এতিয়া আমাক দেখুৱাইছে পুৰঞ্জনৰ ৰাজ্যখন ইমান ধুনীয়া ৰাজ্য আপুনি যোন কোণে যায় সেই কোণে মানে দেহ মন শান্তি লাগি যায় দেখা ভাল ফুৰা চকাত ভাল হয়নে ঠায়ে ঠায়ে ফুলনি বাগান হয় এতিয়া আমাক দেখুৱালে মানে ছাল খোপা খুপি হাড় গুদাগুদি উত্তৰে লুকাই ল আঁকি তেজ মাংস বল গাঁৱতে শুকাল দেখিতে নপাৱে আঁকি হয় শুকাই গৈ ল আঁত মুখে নাহে মাত গাঁৱৰো নাহিকে তত কাষে ধূলা ধূলি সৰি গৈলা চুলি লৰ বৰ কৰে মাথ এ ৰাম পঞ্চতি বিংশতি তত কোন জন নজানো আমি সীমা নৱদাৰে ঘূৰি জীৱ আছে ফুৰি অবুজিবা তাৰ মহিমা এইখনে হ'ল পুৰঞ্জনৰ ৰাজ্য হয়নে এই পুৰঞ্জনৰ ৰাজ্যখনৰ 9খন দৰ্জা আমাৰ দৰ্জা কোনকেইখন চকু দুটায়ো 2খন দৰ্জা নাক দুটায়ো 2খন হয়নে কাণ দুখনেও 2খন মুখখনেও এখন আৰু শৌচাগাৰ পেচাবদাৰ এইখিনি হ'ল 9খন দৰ্জা এই 9খন দৰ্জাত আমাক যে লোকসকল যোনখনতে যদি কেনিবাকে যদি আপুনি চাবি তলা লগাব নাজানে সেইখন দৰ্জাই গৈ চুৰ সোমাই আপোনাৰ ৰাজ্যখনৰ ধন টকা পইচা সোণ সুবৰ্ণ কাইলৈ গুচি যাব গতিকে আমাৰ এই ৰাজ্যখনৰ 9খন দৰ্জা এইখনে হ'ল পুৰঞ্জনৰ ৰাজ্য এতিয়া পুৰঞ্জন ৰজাই এই এগৰাকী নাৰী বিয়া কৰিব এতিয়া কি ৰূপৱতী নাৰীগৰাকী কোন আমাক দেখুৱাব সেয়াই হ'ল মন আৰু পুৰঞ্জনৰ সেইটো কোন মায়া হয় আমাৰ এই দেহটোত মন আৰু মায়া এই দুটা বস্তুৱে লগ লাগি আমাৰ দেহটোক কেনেকৈ অকালতে লৈ যায় বোলে কোনোবাই খৰিকাত কৈ কোনোবাই গাঁততে পুতি থোৱা কৈ গৈ এইকেইটাই মায়া আৰু মন হয়নে পাপ সাগৰত পেলোৱা গৰাকী এই দুটাই নহয় জানো আমাৰ এতিয়া মন কৰকচোন আমি যিবোৰ খোৱা বোৱা আৰামত খাওঁ আমাৰ প্ৰত্যেকে কয় যে জীৱটো আছে আত্মাটোৱে খায়নে বাৰু গোঁসাইসকল নাখায় এয়া খোৱাটো হ'ল ইন্দ্ৰিয় বৰ্গৰ লালচা চব ইন্দ্ৰিয় বৰ্গৰ লালচাতে বেয়া কাম কৰাৰ ফলত মন আত্মাটোক লৈ যাই পেলাই কুকুৰ চিগাল গাহৰি গৰ্ভত জন্ম দি আৰু খাই থাক তই কিমান বৰকচু খাই থাক ৰেহাই নাই হয় আমাৰ সকলোৰে হৃদয়তে যে যিটো আত্মা বা জীৱ আছে এতিয়া আমাৰ যে ভাগৱত শুনি আছোঁ আমাৰ হৃদয়ত থকা আত্মাটো বা জীৱটোৱে কি কৈ আছে জানে আপোনালোকে যদি এনেধৰণে সদায় শাস্ত্ৰ ভাগৱত সাধুৰ সংগ লৈ ভকতৰ সংগ লৈ শুনি ফুৰে তেনেহ'লে মই জন্মে জন্মে শান্তি পায়ে ফুৰিম আৰু যেতিয়া আমি বেয়া কাম কৰিম তেতিয়া আকৌ আমাৰ আত্মাটোৱে আমাক কয় নৰাধম তুমি যে এইবোৰ বেয়া কাম কৰিছা তাৰ ফলত মই কুকুৰ চিগাল গাহৰি গৰ্ভত জন্ম লৈ
20টা বৰকচু খাই ফুৰিব লাগিব তেনেকুৱা কৈ থাকে আমাক নৰাধম বুলি গালি দি থাকে হয়নে সেইকাৰণে আমাক কৈ যে এই লোকসকল বুজিলে যুঁজিব নালাগে এইবোৰ একোটি একোটি মায়া এই মায়াত আমি অন্ধ হৈ আছোঁ চকুকেইটা যেতিয়া আমি মায়াটো যেনেকৈ আপোনালোকে মন কৰিবচোন কেতিয়াবা আঘোণমহীয়া বেলিটো বৰ ধুনীয়াকৈ ওলাই আহে কিন্তু হিমে তাক মেৰিয়াই ধৰি মানে আন্ধাৰ কৰি ৰাখি আছে ন তাতে কোনোবা এজন নাজানা মানুহে যাই পেলাই কি কৈছে জানে কথা ক'ব না খোলাও দে কি হ'লনো বেলিটো ক'ৰবাত মদ খাই পেলাই পৰিহে আছে নেকি কিহে আছে নোলোৱা হ'ল হয়নে এই বিহুৰ সময়ত ধান চাউল শুকুৱাব লাগে কাপোৰ শুকুৱাব লাগে এই তেতিয়া এজনে কৈছে এই মূৰ্খ বেলিটোৱে ক'তো মদ খাই পৰি নাথাকে ওলাবা পাহৰি নাথাকে আমাৰ গাঁৱে ভূঞে আছে কেইটামান বদমাইছ মদ খাই অথালি পথালি কৰি ফুৰিব বিয়া কৰোৱা কেইটামানে দুগুৰি মদ খাই আহি ঘৈণীয়েকহঁতৰ পিঠিত ৰাম টাঙন কিছুমান সধাব হয় বিয়া নকৰাকেইটাই মদ খাই আহি বাপেক মায়েকক ভাল ব্যৱহাৰ বেয়া ব্যৱহাৰ কিছুমান কৰিব এয়া হ'ল মানুহৰ লক্ষণ আপোনালোকৰ নতুৱা গাঁও অঞ্চলত নিশ্চয় শাস্ত্ৰ ভাগৱত শুনি আমাৰ ডেকা গাভৰুসকল ইয়াৰ পৰা অকণমান বিৰত মানে পাতলি যোৱা বুলি শুনি বৰ ভাল পাইছোঁ বাৰু ভাল এইবোৰ কলি আছে কলিগী ৰজাই এই কলিক জেগা দিলে ক'ত যাতে প্ৰথম জেগাটো দিলে মদত তই মদত থাকিবি দ্বিতীয়ত দিলে জুৱা খেলত তৃতীয়ত দিলে বেইচানাৰীত চতুৰ্থত দিলে সীমাত হয় পঞ্চমত দিলে মছলা পিছা পাতাত আৰু 6 নম্বৰত দিলে চোতাল ঘৰ শাৰী জাবৰ জোঁথৰ থৈ দিয়ে যে আমাৰ আইসকল গোসাঁনীহঁত বোৱাৰীসকল বাঁহী চোতাল খাই পেলাই যে জাবৰ জোঁথৰকেইডাল ঠান ঠানকৈ পেলাই দিব বা ক'ৰবাত পুৰি পেলাব চোতালৰ আগত থুপিয়াই থৈ নাহিব আহিলে সেইঘৰত হাই কাজিয়া লাগিব কলি আহিব হয়নে এই 6টা দিলে কৈশী ৰজাই ক'লে তুমি যোৱা তেতিয়া কলিয়ে ক'লে মহাৰাজ আপুনিয়ে 6টা দিলে মই মাতাই নাই সেই মোৰ ফালৰ পৰা মই কওঁ আৰু এপদ বস্তু থাকিবা মোক দিয়ক আৰু তেতিয়া কৈশী ৰজাই বোলে হ'ব দিয়া বাৰু ক তেতিয়া ক'লে মোক সোণতো থাকিবা দিয়ক আৰু সেইটো 1 নম্বৰ বেয়া ঠাই এটা ল'লে আৰু হয়নে আমাৰ এতিয়া সেই সোণা গহনাত বেছি খুটিয়া খুটি হয়তো আমাৰ আইসকলৰ মাজত কাজিয়া পেচাল জা জোৱালিৰ ভিতৰত এইবিলাক হয় সোণতো আছে গতিকে আমি সাৱধান হৈ থাকিব লাগে হয় গতিকে আমাক ক'লে সেই লোকসকল এই মন আৰু মায়া তাৰ লগত আবদ্ধ হৈ যিবোৰ বস্তু আমাৰ হৃদয়ত আছে এইবোৰক সুপৰিচালিত কৰিবলগীয়া হ'লে আমি সাধুগুৰু বৈষ্ণৱ চৰণৰ ধূলি মাথাত ল'ব লাগিব মাথা গৰম হৰি নৰম মাথা গৰম হয়নে তাৰমানে আমাৰ যি দুডাল শিৰ আছে এই ব্ৰেইনৰ পৰা আচল ব্ৰেইনৰ পৰা দুডাল শিৰ আছে আমাৰ একেবাৰে গৈ 2 বুঢ়া আঙুলিত আছেগৈ এই শিৰ দুডালৰ এনেকুৱা তাৎপৰ্য আছে আপোনালোকে প্ৰমাণ কৰিব যদি ভৰি দুখন আপোনাৰ খুব গৰম হৈ থাকে তেনেহ'লে আপোনাৰ মাথাটো ঠাণ্ডা হৈ থাকে আকৌ কেতিয়াবা যদি ভৰিজন খুব ঠাণ্ডা হৈ থাকে মাথাটো গৰম উঠি থাকে প্ৰমাণ কৰিব হেনে এতিয়া অৱশ্যে এইকেইটা দিন গ'লেই পুহ মাহৰ কেইদিনতে আপোনালোকে প্ৰমাণ কৰিলে এনেধৰণে 12টা 11টা বজাত ৰাতি যাওক যাই পেলাই ঠাণ্ডা পানীয়ে ভৰি ধুই পেলাই আপুনি শুৱক আপুনি 3 ঘণ্টা যুঁজিব লাগিব টোপনিৰ কাৰণে 3 ঘণ্টা আৰু যদি আপুনি এইকমে ভাগৱতৰ পৰা যায় যদি গৰম পানী অকণমান ভৰি ধুই যদি জুই এটা পুৱাই লৈ পেলাই যদি ভৰি দুখন অকণমান তেল মালিচ কৰি লৈ বাগৰ দেই 10 মিনিট নালাগে ঘৌ ঘা ঘূ ঘা ঘূ ঘা হয়নে প্ৰমাণ কৰিব তাৰমানে ভৰিকেইখন যেতিয়া গৰম আহিব মাথাটো তেতিয়া নৰম আহিব জ্ঞান আহিব যি মানুহৰ অনাবত ভৰি ঠাণ্ডা মাথাটো গৰম টিঙিচকৈ খং উঠিব কাজিয়া পেচাল লাগি ফুৰিব প্ৰমাণ কৰিব হয়নে নহয় এজন মানুহ যদি খুব ৰাগ উঠে তেওঁ ভৰিখন বাৰু লাৰি চাবচোন হয় মস্ত ঠাণ্ডা তেতিয়া তাৰ খং আহিব গতিকে 1 নম্বৰতে আমি মাথাটো নৰম কৰি ৰাখিব লাগিব ভৰি গৰম কৰি ৰাখিলে দেহটো ভালে থাকিব আৰু মাথা নৰম কৰি ৰাখিলে আমাৰ গাত কি আছে কেইটামান বস্তু আহিব ধৈৰ্য সৌৰ্য ক্ষমা দয়া এই 4টা বস্তু তাবিজটো যিসকলে বান্ধি ল'ব জানে
সেইসকলৰ এই পৃথিৱীত ক'তো তেওঁলোকৰ ভয় সংশয় বুলি কোৱা বস্তুটো তেওঁলোকৰ ওচৰলৈ নাযায়। হয়, আমাৰ জ্ঞানে আদি মূল, জ্ঞান নহ'লে যায় জাতি কুল। গতিকে আমাক লাগিব উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল ধৈৰ্য, সহ্য, ক্ষমা, দয়া, এই চাৰিটা বস্তু যেতিয়া আমি হৃদয়ত ৰাখিম, তেনেহ'লে আমাৰ এই পৃথিৱীখনত য'তে যাম আমি ত'তে শান্তি পাম। শাস্ত্ৰ ভাগৱতেও আমাক এইকণ পৰামৰ্শ প্ৰদান কৰি আছে। গোবিন্দ ৰামে সভাৰ মণ্ডপ ৰাজা পথ গৃহস্থৰ কি ৰাস্থান হাত বাট আবৰ বিস্তৰ বঢ়িয়া। নগৰ মধ্যত ধ্বজ পতাকাৰ কান্তি পবালৰ ভিন্দি খব আছে পান্তি পান্তি পবা ৰামে নগৰৰ বাহিৰত আছে উপবন দিব্ৰ বিশলতা গণ দেখিতে শোভন তাতে পদ্ম মধুপিয়া গুঞ্জৰে ভ্ৰমৰ অকোলাহল শবদত বধস্বত কৰ। ইমান সুন্দৰ, ইমান ধুনীয়া, ইয়াক কৈ পাৰ উলিয়াব নোৱাৰা মানে ৰাজ্যই হ'ল। এইখনে হ'ল পুৰঞ্জনৰ ৰাজ্য। তাৰমানে আমাকে কৈছে, আমাৰ দেহটোৱে হ'ল সকলোৱে, আৰু হয়ো। কিমান ধুনীয়া সুন্দৰ দেহ দেখিছেনে? অকণমানতো আপোনাৰ গাত বোকা মাটি লাগিব নিদিয়ে, ধুই পাখলি, কিন্তু এদিনটো এইটো দেহকো লৈ যায় বোলে কোনোবাই গাঁতত পুতি থ'বগৈ, কোনোবাই জুই লগাই দিব। 5টা ভূতৰে তৈয়াৰ। কি কি আছে? শীত, অপ, তেজ, মূৰ, বম। কালিয়ে মই মৰাৰ লগে লগে মোক জুই লগাই দিয়াৰ লগে লগে 5টা ভাগে বিভক্ত হ'ব। হয়নে? শীত মানে মাটিয়ে নিয়াটো, মাটিয়ে নিলে, পানীয়ে নিয়াটো, পানীয়ে নিলে, বায়ুয়ে নিয়াটো, বায়ুয়ে নিলে, অগ্নিয়ে নিয়াটো, অগ্নিয়ে নিলে, আকাশে নিয়াটো, আকাশে লৈ গ'ল। 5টা ভাগে 5টা ভূতে লৈ গুচি গ'ল। খন্তেক পাছত যদি আপোনালোকে মোক বিচাৰি ফুৰে, এই জীৱনত আৰু ক'তো সেইটো মানুহ দেখা নাপায়। পাবনে বাৰু? গতিকে আমাক কৈ যে এই লোকসকল দুদিনীয়া বেঙেনা বাৰী, বেঙেনা যাব গা জোকাৰি। আমি ধুনীয়া মানুহ, ধুনীয়া মানুহ বুলি আমি ভকতিহে কৰিব লাগে। আমি ধুনীয়া মানুহ বুলি যদি আমি অহংকাৰী হৈ যাওঁ, গৌৰৱী হৈ যাওঁ, সেইকাৰণে আমাক কৈ যে এই লোকসকল 4টা গৌৰৱ আছে এই পৃথিৱীখনত। কি কি জানে? আটাইতকৈ যদি 1 নম্বৰতে বদমাইছি এটা নাম আছে, তাৰ নামে ধনৰ গৌৰৱ। সাৱধান হ'ব, মানুহ এঘৰত ধন অকণমান বাঢ়ি অহাৰ লগে লগে মানুহ ঘৰৰ গৌৰৱ বাঢ়ি আহে। তেতিয়া নিজকে জানিব, এইটো ভাল কথা হোৱা। এইটো যদি নিজে খুব সাৱধান ৰাখিব পাৰে, বাচি গ'ল। আৰু সাৱধান ৰাখিব নোৱাৰিলে পতন আহিব। বুজিছে? ধনৰ গৌৰৱ। 2 নম্বৰটোৰ নাম বিদ্যাৰ গৌৰৱ। এজন মানুহ 64 কলা বিদ্যাত পাৰ্গত। তেওঁ পূৰ্বজন্মৰ পুণ্য আছিল। সেই পুণ্যৰ ফলত এইটো জন্মত ঢেৰ বিদ্যা জানা হৈ গ'ল। তেওঁ যদি নিজকে মই বিদ্যান বুলি গৌৰৱ আহে, তাতে পঞ্চতংগত পতন আহিব। হয়নে? ধনৰ গৌৰৱ, বিদ্যাৰ গৌৰৱ, বলৰ গৌৰৱ। এতিয়া মন কৰক, আমাৰ নিচিনা মানুহ এটাক ধৰি দলি মাৰি দিয়া মানুহ মই অসমতে পাই ফুৰিছোঁ, তেনেকুৱা বলিষ্ঠ মানুহ। সেয়া বলিষ্ঠও কি জানে? পূৰ্বজন্মত ভাল পুণ্য কৰ্ম কৰাৰ ফলত এইটো জন্মত মানে বলিষ্ঠ হ'ল। তেওঁ যদি মই বলিষ্ঠ বুলি যদি নিমাখিত লোকসকলৰ ওপৰত অত্যাচাৰ কৰি ফুৰে, পঞ্চতংগত তাতে পতন। ধনৰ গৌৰৱ, বিদ্যাৰ গৌৰৱ, বলৰ গৌৰৱ। আৰু এটা গৌৰৱৰ নাম কি জানে? ৰূপৰ গৌৰৱ। সেইটোতো আৰু মাৰি মৰক।
হয়নে? ৰূপৰ গৌৰৱটোৱে কেতিয়া বাহাদুৰিটো দেখে জানে? এতিয়া আপোনালোকক দেখুৱাব নোৱাৰে আৰু, হয়নে? ডেকা গাভৰু হোৱা সময়ত সেই সময়ত দেখুৱায়। এতিয়া মন কৰিবচোন, এগৰাকী মাইকী মানুহক সুধিছে এগৰাকী মানুহে, আপোনাৰ ছোৱালীজনীও বিয়া দিবা হৈছে বোলে। অঁ হৈছে। কৈছে ল'ৰা ছোৱা ক'ৰবাৰ পৰা আহিছেনে নাই? দেহি ই কিমান আগবিলে কাঁহী মাজোঁতে খোৱা বোৱা যোগাৰ ধৰোঁতে মোৰ হাহাকাৰ একদম। ল'ৰাহে ল'ৰা আহি থকা হৈছে। মিছাইও কয়, নাহিবও পাৰে। হয়নে? মন কৰিবাচোন, সেই সময়ত যদি ছোৱালীজনী বৰ ৰূপৱতী হ'ল, তেনেহ'লে তাই বাহাদুৰি আহি গ'ল। জধাই মধাই ল'ৰাক পাত্তা নিদিয়া হ'ল। হয়, এতিয়া তাই এটা মই অকণমান আগুৱাই দিছোঁ, বেয়া নাপাব। উদাহৰণ এইবোৰ মানে পুৰাণৰ উদাহৰণ দুই এটা। এজনী ছোৱালী দেখাই শুনাই বিয়াত একেবাৰে দীপলিপি ধুনীয়া কইনা, খুব ৰূপৱতী। এই কিমান ল'ৰা কিমান মানুহ চাবা আহি আছে, কাকো পাত্তা নিদিয়ে ইমান। আৰু বাপে মায়েকো মতে দিও কি আৰু মোৰ ছোৱালী অকণ আছে কেইজনী ছোৱালী ধুনীয়া হৈ আছে নহয় বাৰু, গতিকে জধাই মধাই লগ বিয়া দিম নেকি? বাহাদুৰি আহে। তাৰপিছত যাওঁতে মানে এদিন ছোৱালীজনীয়ে আপোনালোকৰ নিচিনা এজন বয়বৃদ্ধ মানে বৈষ্ণৱক কৈছে, ককা এই স্বৰ্গমৈত্য পাতালৰ ভিতৰত আটাইতকৈ বাৰু ডাঙৰ কোন? তেতিয়া বুঢ়াটোৱে কৈছে, কিয় সুধিলি আই? কৈছে কওকচোন আপুনি, মই পাছত ক'ম বাৰু। কৈছে স্বৰ্গমৈত্য পাতালৰ ভিতৰত আটাইতকৈ ইন্দ্ৰই ডাঙৰ আৰু, ইন্দ্ৰ ৰজাই ডাঙৰ আৰু মই জানা। কিয়নো সুধিলি? কৈছে স্বৰ্গমৈত্য পাতালৰ ভিতৰত যিজন ডাঙৰ সেইজনকহে মই বিয়া সোমাম। তাৰমানে বৰ ৰূপৱতী যোনে সেই কোৱা হৈ গ'ল, বৰ ধুনীয়া বুলি কওঁতে তাই এতিয়া ইন্দ্ৰকহে বিয়া সোমাব। তাৰপিছত ইন্দ্ৰৰ ওচৰলৈ গ'লগৈ আৰু, ইয়াৰ পুৰাণৰ কাহিনী। ইন্দ্ৰৰ ওচৰত যাই ক'লে, আপুনি বোলে স্বৰ্গমৈত্য পাতালৰ ভিতৰত আপুনিয়ে ডাঙৰ হয় জানো? বোলে কিয় সুধিলানো? কৈছে যিজন স্বৰ্গমৈত্য পাতালৰ ভিতৰত ডাঙৰ তেওঁলৈ মই বিয়া সোমাম। ইন্দ্ৰই মনুষ্য এজনীক বিয়া পাতিব নেকি? তেতিয়া ইন্দ্ৰই ক'লে, মই ডাঙৰ নহয়, মোতকৈ বৰুণহে ডাঙৰ। মই কেতিয়াবা বৰুণক হিচাপ দিওঁ, আমুকত নটুৱা গাঁৱত 2 জাক বৰষুণ পেলাবি, মৰিগাঁৱত 4 জাক পেলাবি, ভুৱা গাঁৱত 2 জাক পেলাবি। সি ক'ত কি পেলাই অন্ত নাই, আহি পেলাই মোক এডাল হিচাপ দিয়ে আৰু। গতিকে ডাঙৰ সিহে মোতকৈ। তুমি বৰুণৰ ওচৰত যোৱা। বৰুণৰ ওচৰত গ'ল, বৰুণক ক'লেগৈ তুমি বোলে সকলোতকৈ ডাঙৰ। বোলে কিয় সুধিলে? কৈছে আটাইতকৈ ডাঙৰ যিজন তালৈ মই বিয়া সোমাম। তেনেহ'লে মই ডাঙৰ নহয়, মই সাগৰৰ পৰা পানী তুলি লৈ আহোঁ আকাশলৈ, অহাৰ লগে লগে বায়ুৱে লৈ যায়, ক'ৰ পানী ক'ত পেলাই সি অন্তৰে নাই, মই আলু তালুৱে নাপাওঁগৈ, সিহে ডাঙৰ। তুমি বায়ুৰ ওচৰলৈ যোৱা। বায়ুৰ ওচৰলৈ যাই ক'লেগৈ, বায়ুৱে ক'লে মই ডাঙৰ নহয়। সৰ্বনাশ, যোৱাচোন নটুৱা বৈ সিপেনে মূৰতে মাণিপুৰৰ ওচৰতে যিডাল ডাঙৰ উঁইভেৰা আছে, ইমান বতাহ মাৰিও মই উঁইভেৰাটো ভাগিব পৰা নাই, সিহে মোতকৈ ডাঙৰ। বায়ুৱে ক'লে তুমি উঁইভেৰাটোৰ ওচৰত যোৱা। তেতিয়া উঁইভেৰাটোক যাই ক'লেগৈ, কোৱাৰ লগে লগে উঁইভেৰাটোৱে ক'লে মই ডাঙৰ নহয়, তুমি মোক বিয়া সোমালে কামত নাহিব, তুমি ইয়াতে ৰৈ থাকাচোন। চাবা এইখন গাঁৱত এটা মস্ত ষাঁড় গৰু আছে, আহি মানে হানি ভচা ভচি খুলিব আহি মোক আহি, হয়নে? সিহে ডাঙৰ, তুমি এই গৰুটোৰ ওচৰত যোৱা। তাৰপিছত গৰুটোৰ ওচৰলৈ গ'ল। গৰুটোৰ ওচৰত যোৱাৰ লগে লগে গৰুটোৱে ক'লে কি, তুমি এনেই আহিলা মোৰ ওচৰত, সিধাবাৰীত আমুক ল'ৰা এটা আছে, সিহে ডাঙৰ, তুমি ৰৈ থাকাচোন, সি আহি মোক পিঠি ফালে টাঙন দিব আহি, হয়নে? গৰখীয়া যে সি আকৌ আপোনাৰ কি হৈছে জানে, 6 বছৰমান হৈছে, তাৰমানে বিয়া পাতিবৰ কাৰণে ছোৱালী বিচাৰি ফুৰিছে, ক'তো ছোৱালী নাপায়, দেখাই শুনাই কুৎচিত মানে বেয়া, কোনেও ছোৱালী নিদেই। তাৰপিছত আৰু যেতিয়া গৰুটোৱে ক'লে তুমি তাৰ ঠাইলৈ যোৱা, সিহে ডাঙৰ, তেতিয়া যাই পেলাই মানে সেই গৰখীয়া ল'ৰাটো যাই কৈছেগৈ, বয়স হ'ল আৰু অলপমান, কৈছে তুমি বোলে স্বৰ্গমৈত্য পাতালৰ ভিতৰত তুমি ডাঙৰ হয় জানো? কৈছে কিয় সুধিলা, কিয় কোৱাচোন? কৈছে স্বৰ্গমৈত্য পাতালৰ ভিতৰত
যিয়ে ডাঙৰ তালৈ মই বিয়া সোমাম। তেতিয়াতো ই আচৰিত পাই পেলাই মানে থৰ লাগি চাই আছে। পেটে পেটে ভাবিছে এইটো সপোনতহে দেখিছোঁ নে সচিততহে দেখিছোঁ, হয়নে? কাৰণ 6 বছৰ 7 বছৰ গ'ল, মই ছোৱালী বিচাৰি মোক ছোৱালী দিয়া মানুহ কোনো নোলাল, গতিকে বিয়া পতা আশাটোকে এৰিছিলোঁ। এতিয়া ইমান ধুনীয়া ছোৱালীজনী আহিছে যেতিয়া, তেতিয়া সি বহুত টাইম থাকি কৈছে কওকচোন আপুনি ডাঙৰ হয়নে নহয়? কৈছে স্বৰ্গমত্য পাতালৰ ভিতৰত মোৰ ওপৰত কোন আছে, ময়েই ডাঙৰ চবতকৈ বুলি পেলাই লাহেকৈ বিয়া পাতি থৈ দিলে আৰু। এতিয়া চাওক বাৰু, এই ৰূপৰ বাহাদুৰি মাৰোঁতে বা গৌৰৱ কৰোঁতে ক'ৰ পৰা ঘূৰি যায়, কেনেধৰণৰ লগত বিয়া হ'বলগীয়া হ'ল। গতিকে সাৱধান, ধনৰ গৌৰৱ, বিদ্যা গৌৰৱ, বলৰ গৌৰৱ, ৰূপৰ গৌৰৱ, 4টা। আকৌ ইয়াৰ পৰা পঢ়া মেলি আৰু 16টা ওলাইছেগৈ বাৰু, সেইটো বেলেগ কথা। গতিকে এইবোৰ গৌৰৱ কোনেও নানিব, জেদ বুলি কোৱা বস্তুটো কোনেও নানিব। জেদ যদি কাৰোবাৰ অন্তৰত আহিল, ইহকালে পৰকালে সেয়ে আমাক দুৰ্গতি নোহোৱা কৰিব যে ভাগৱতে আমাক বুজাই আছে। গোবিন্দ ৰাম সৰোবৰ জলে আছে চপ চপ কৰি, কুমুদ উৎপত পদ্ম জলে আছে ভৰি, নানাবিধ পক্ষী তাতে পৰিয়া চৰয়, সুললিত ৰাবতে যে শুনি মোহ হয়, বায়ু বায়ু লাগি জলতৈ উঠলে উচ্চই, তীৰত বিষৰ পত্ৰ সঘনে পৰ, জলবিন্দু পৰশত উজ্জ্বলিত বন, পক্ষীৰে নপাৰে জাত সূৰ্যৰ কিৰণ। এতিয়া আমাক যে এইখন ৰাইজৰ গুণ গৰিমা যদি আপোনাসকলে গাই থাকে, এই গোটেই জীৱনটো যদি গুণ গাই থাকে, তাৰ উৰ নমৰে, মৰিব জানো? দেহৰ গুণটো যদি আপোনাসকলে বিশ্লেষণ কৰি, কিমান ধুনীয়া, ডেকাৰ জীৱনত এনেকৈ হয়নে? কিন্তু এতিয়া 60 বছৰ শেষ হোৱাৰ লগে লগে মানে বয়সটো এনেকুৱা হ'ল, আমাৰ জীৱনটো কিমান জন্মত আছে জানে? পুৰাণৰ মতেদি মই কৈছোঁ, সত্য তেতা দ্বাপৰ যুগটো যাবা হ'ল। সেই সময়ত নমীক্ষা অৰণ্যত সকলো ঋষি মুনি দেৱঋষি নাৰদ ব্ৰহ্মাৰ পৰা আহি আয়ুটো ভগাব আৰু কেনেকৈ চলিব সকলোৱে পৰামৰ্শ দিলে। আৰু সদৌ শেষত সকলোৱে লগ লাগি কৰিলে কি, কলি যুগটো মাৰি মৰক যুগ আহিব, গতিকে ইয়াৰ যুগটোত মানুহ আয়ুটো গোটেই কম হ'ব। কাৰণ সত্য যুগত কোটি বছৰ আছিল, ত্ৰেতা যুগত লাখ লাখ বছৰ আয়ু, আৰু দ্বাপৰ যুগত হাজাৰ হাজাৰ বছৰ আয়ু, হয়নে? কলিত কিমান দিয়া হওক, মানুহটোক মাতি পেলাই ক'লে এয়া 40 বছৰ দিয়া হ'ল তোমাক। কৈছে মুঠে 40 বছৰে দিলে। মানুহটো মনটো বৰ কোষা, 40 বছৰ বয়স, মনটো কোচ খাই থাকিলে। তাৰ পাছত গৰুক ক'লে তোমালোকক 40 বছৰ দিয়া হ'ল। তেতিয়া গৰুৱে ক'লে এই 40 বছৰ মই কি কৰিব লাগিব? ক'লে কলিত ধন ধানৰ অভাৱ আহিব মানুহসকলৰ, তোমালোকে হাল কোৰ গাড়ী ঘোঁৰা মাৰি পৰিয়ালবৰ্গক ভৰণ পোষণ দিব লাগিব। তেতিয়া ক'লে তেনেহ'লে মই নোৱাৰিম, মোৰ 20 বছৰ ঘূৰাই লওক, মই ইমান কষ্ট কৰিব নোৱাৰিম, হয় নেকি? তেতিয়া এই লগে লগে মানুহটোৱে কি ক'লে জানে? সি যে 40 বছৰ পাই পেলাই অশান্তিত আছে নহয়, লগে লগে ক'লে তাক নালাগে যদি সেই 20 বছৰ মোকে দিয়ক আৰু লোৱা, গণি যাবচোন কিমান হয় দেই। তাৰ পাছত কুকুৰটোক ক'লে হেৰিয়া তোমালোকেও 40 বছৰ লোৱা। তেতিয়া কুকুৰে ক'লে মই কি কৰিব লাগিব? ক'লে কলিৰ লোকসকল বৰ অভাৱী হ'ব, চোৰ ডকাইত লুচা পাজি বেছি হ'ব, গতিকে তোমালোকে দিনটো খাবা,
ৰাতিটো হ'লে উজাগৰে থাকি এই গৃহস্থখনক পহৰাদাৰ কৰি থাকিবা, যাতে বেয়া চোৰ দাই আহিব নোৱাৰে। তেনেহ'লে মই ৰাতি শুব নাপাম। কৈছে তুমি নাপাবা শুবা। তেনেহ'লে 40 বছৰ 20 বছৰ মোৰ ঘূৰাই লওক, মই ইমান কষ্টৰে খাটিব নোৱাৰিম। লগে লগে মানুহটোৱে ক'লে তাক নালাগে যদি সেই 20 বছৰ মোকে দিয়ক, ল। তাৰ পাছত আপোনাৰ ফেঁচাটো ক'লে তুমি এই 40 বছৰ লোৱা। ফেঁচাটোৱে ক'লে মই কি কৰিব লাগিব? ক'লে তুমি দিনটো খাই বৈ থাকি ৰাতিটোত মৈত্যৰ খবৰ জমপুৰত, জমপুৰৰ খবৰ মৈত্যত আনা নিয়া কৰি থাকিব লাগিব। তেনেহ'লে মই ৰাতি শুব নাপাম। কৈছে নাপাবা, মুঠেই নাপাবা। তেনেহ'লে মোৰ 40 বছৰ 20 বছৰ ঘূৰাই লওক। তেতিয়া লগে লগে মানুহটোৱে কয় যে সেই 20 বছৰো মোকে দিয়ক, লোৱা। হয়। তাৰপাছত বান্দৰসকলক ক'লে, বান্দৰ তুমিও 40 বছৰ লোৱা। বান্দৰে ক'লে মই কি কৰিব লাগিব? কৈছে তুমি পাহাৰে পাখান্দৰে ঘূৰি ফুৰি ফল মূল খাই বৈ জীৱন যাপন কৰি থাকিবা। তেনেহ'লে মই ঘৰ বাৰী নাপাম। কৈছে নাপাবা ঘৰ বাৰী, হয় নেকি? তেনেহ'লে মোৰো 20 বছৰ ঘূৰাই দিলোঁ। তেতিয়া লগে লগে মানুহটোৱে ক'লে সেই 20 বছৰো মোকে দিয়ক, হয়নে? এতিয়া কিমান হ'ল? 120 বছৰ আমাৰ মানুহসকলৰ হ'ল, মনত ৰাখিব। এতিয়া এই কৃষ্ণই গৈ এইকণ কথা যায় যেতিয়া ৰুক্মিণী আইৰ আগত কয়, তেতিয়া ৰুক্মিণী আয়ে কৈছে কি জানে? মানুহটো দেহি কম বুদ্ধি নহয় দেই, নহয়নে? ইটোৰ পৰা সিটোৰ পৰা সিটোৰ পৰা সিটোৰ পৰা লৈ লৈ 120 বছৰ আয়ু বনাই ল'লে। তেতিয়া কৃষ্ণই ৰুক্মিণীক কৈছে হেৰা, মানুহটো মূৰ্খৰো মূৰ্খ, মূৰ্খৰো মূৰ্খ, তিনি মূৰ্খ। সি আনৰ পৰা যিবোৰ যে আয়ু ল'লে, সি নিজৰ মতে চলিব নোৱাৰে নহয়। যাৰ পৰা যেনেকৈ লৈছে তেনেকৈ চলিব লাগিব। তেতিয়া কাহিনীটো এতিয়া বুজাই দিওঁ, শুনক। এতিয়া আমাৰ যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকৰ মনত পৰিব, মই মনত পেলাই দিছোঁ। 40 বছৰ বয়সলৈ মানুহৰ জন্ম কিমান আনন্দ শান্তিৰ জন্ম। য'তে ইচ্ছা ত'তে যায়, য'তে যাকে ইচ্ছা তাকে খায়, হয়নে? 10টা মধুৰাম পাই যদি গিলে সিও হৈ যায়। এতিয়া 3টা মধুৰাম যদি আপোনাক খুৱাই দিয়া যায়, আপোনাৰ পেটৰ বেমাৰ আহিব। 40টা বছৰ শান্তিৰে যোৱা, এয়া হ'ল মানুহৰ জন্ম, হয়নে? আচ্ছা, 40 বছৰৰ পাছত আপুনি কাৰ পৰা লৈছিলে? 20 বছৰ গৰুৰ পৰা লৈছিলে। 40 বছৰৰ পাছত যেতিয়া আপোনালোকৰ ল'ৰা ছোৱালী হ'ল, তেতিয়া গৰুৰ নিচিনা আপোনালোকে খাটিব লাগিব, ৰেহাই নাই। এই 20 বছৰ গৰুৰ নিচিনা বওঁতে যাব। আৰু তাৰপাছত আৰু 20 বছৰ কাৰ পৰা লৈছিলে জানে? কুকুৰৰ পৰা লৈছিলে। আৰু 20 বছৰ কুকুৰৰ নিচিনা 60 বছৰৰ পাছত এতিয়া আপোনাক যদি ল'ৰাটোৱে কয় যে ইয়াত তামোল বাৰীখন আছে, তামোল অলপমান পাৰি দে, পাৰিব? নোৱাৰে। আপুনিতো নোৱাৰে। ল'ৰাকেইটাক ক'লে সিহঁতেও নোৱাৰিব। তেতিয়া আপুনি বহি বহি কি কৰি থাকিব জানে? কেংকেঙাই থাকিব আৰু, নহয়নে? কথা ক'লেও ল'ৰাকেইটাইও নুশুনে, মাৰিবও নোৱাৰে, কেংকেঙাই থাকিব আৰু। তাৰ বাহিৰে কিবা আছে আমাৰ? এতিয়া আমাৰ এইখিনি বয়স হ'ল কেংকেঙাই থকা বয়স, কুকুৰৰ বয়স, হয়। তাৰপাছত ল'ৰাটো কাৰ পৰা লৈছিলে? ফেঁচাৰ পৰা। সেই 20 বছৰ এতিয়া মন কৰিব, 80 বছৰ পাৰ হোৱা মানুহ আপোনালোকে প্ৰমাণ কৰিব ৰাতি ভাল টোপনি নাহে আৰু, হয়নে? ৰাতি টোপনি নাহে, ফেঁচাৰ জন্ম। সেই 20 বছৰ তেনেকৈ যাব। তাৰ পাছৰ 20 বছৰ কাৰ পৰা লৈছিলে? আপুনি বান্দৰৰ পৰা লৈছিলে, হয়নে? 100 বছৰ পাৰ হোৱা মানুহ এনেকৈ থাকিব পাৰিবনে? নোৱাৰে। এয়া মোক প্ৰমাণ কৰিব। 100 বছৰ হোৱা মানুহ যদি ক'ৰবাত আপোনালোকে পায়, সি বহি থাকিলে এনেকৈ থাকিব, হয়। মাজে মাজে এইবিলাক খোজাই থাকিব আৰু এইবিলাক গা খুজতি আহিব, বান্দৰৰ জীৱন, হয়। আমাৰ এইখিনিতে এটা বুঢ়া আছিলে, তেনেকৈ খোজাই থাকিব, খোজাই থাকি আৰু পাছত এই খোজাওঁতে হাতবিলাক বগা পৰিব নহয়, আকৌ থু অকণমান খান্দি দিব। নাতিনী এহঁতে গাভৰুকেইজনীয়ে দপদপাই থাকিব আৰু। এয়া হ'ল বান্দৰৰ জন্ম, হয়নে? গতিকে আপোনাৰ এইবিলাক এজনে কৈ গৈছিল আধ্যাত্মিক ৰাসকে আৰু যাওক
ৰামে হৰি নবৰাহ গৰু গন্দৰ মহিষ মহাগজ ভূমি বনে কৰি মিষ সিংহ ব্যাঘ্ৰ ঘোঙে উত ভালুকক চবৰি সৰভেদী নানা বনে ফুৰে চৰি চৰি আনু নানা বিধ মৃগয়াশ্ৰয় বনত কতো সন্তে কেবে ভয় নকৰে মন কাকো কেবে হিংসা নকৰয় কদাচি মুনি সমথাকন্ত বাৰো চিন্তি কুকিলে কোমল ধ্বনি কৰন্ত মধুৰ শুনিয়া পথিক সবো নচলয় দূৰ। এতিয়া আজি এই আখ্যানটো পুৰঞ্জনৰ আখ্যান বুজালে। এজন দেৱঋষি নাৰদে তাৰমানে প্ৰাচীন বহি এই ৰজা পুৰঞ্জনৰ আখ্যানটো কৈ আছে। তাৰমানে এনেধৰণৰ পুৰঞ্জন এজন ৰজা আছিল আৰু ৰজা থাকি তেওঁ এখন ৰাজ্য আছিল আৰু ৰাজ্যত তেওঁ ইপিনে এগৰাকী ছোৱালীয়ে দৰা বিচাৰি এই ইন্দ্ৰিয় দহোটা যে আগত লৈ যোৱা, আমাৰ ইয়াত তাৰমানে দহোটা ইন্দ্ৰিয় হয়নে, মনৰ লগত ইন্দ্ৰিয় বৰ্গবোৰ যে ফুৰে এইবোৰ সৈন্য যাই বিয়া কৰি পুৰঞ্জনৰনো কি অৱস্থাটো হ'ল আজি নাপাব আৰু শেষত। তাৰমানে পুৰঞ্জনৰ ৰাজ্যখনৰ কি অৱস্থা হয়, সদৌ শেষত এই ৰাজ্যখনৰ আমাৰ বিলাই নাইকিয়া হয়। এই ৰাম বিভৎস শৰীৰ আশী জোৰে নিব তিনি থানে থৈব ভাগ কহয় মাধৱে সবেও মৰিবে তথাপি বুঢ়াহে আগ। এই পুৰঞ্জনৰ ৰাজ্যখন এদিন বিভৎস হ'ব। বিভৎস মানে কি জানে? বৰজোৱালী ভাষাত বিভৎস, অসমীয়া ভাষাত ক'বা হ'লে দেখিলেই ঘিণ লগা। দেখিলেই ঘিণ লগা ৰূপ এটা মই বা আপুনি তেওঁ বা তেখেতে আমি সকলোৱে ল'ম। এতিয়া আমাক দেখি মানুহে আদৰ কৰিছে, এদিন যেতিয়া শেষ বিচনাত পৰি থাকিম সেইদিনা মোৰ মানুহগৰাকীয়ে দেখিও মোক ঘিণ কৰিব, মোৰ ল'ৰা বোৱাৰীয়ে দেখিলে ঘিণ কৰিব, মোৰ নাতিপুতিয়ে দেখিলে ঘিণ কৰিব। এই বিভৎস ৰূপ এটা মই বা আপুনি তেওঁ বা তেখেতে সকলোৱে ল'ম, হয়নে? গতিকে সেই লোকসকল সদৌ শেষত আমাক আধ্যাৰ শেষত ক'লেগৈ, মানে কৰিও শৰীৰৰ চৰণে ৰতি কলিত শৰীৰৰ নামেকহে গতি হৰিও হৰি ৰাম মোৰে মই মজিলো সংসাৰৰ ঘূৰে। এই সংসাৰৰ ঘূৰটোতে মই মজি আছো, ধন ধান পুত্ৰ ভাৰজাই এই সংসাৰ ঘূৰ এইটো হয়নে? এইটোৱে মোৰ হ'ল কাল আৰু ইয়াৰ কাৰণে মই এই অকালতে দেহ নষ্ট কৰি সদৌ শেষত কান্দি কান্দি যাব লাগিব। এই ৰাম বিষয় বাসনাই এৰি ভজি উক চিৰি হৰি মানি লোৱা ভাগৱতৰ বাণী নহলে মনুষ্য জন্ম বিফলে খেদায়া হৈবা কুকুৰ চিগাল যত প্ৰাণী। সেই লোকত এদিন আমি কান্দিব লাগিব। কোনদিনা জানে? যিদিনা শেষ বিচনাত পৰিম, কালফুৰা খফুৰা বেং কামোৰা তিনিটা জমদুটি আহি টাঙন দিব, সেইদিনা কান্দিলেও কামত নাহিব। গতিকে আজিয়ে পাৰিলে আপোনাসকলে কান্দক, এটোপাল চকু পানী উলিয়াই দিয়ক ঈশ্বৰৰ নাম কৈ কৈ গাই গাই শুনি শুনি।
তেনেহ'লে বহুত কামত আহিব। আৰু ঈশ্বৰৰ নাম কৈ কৈ গাই গাই শুনি শুনি মুখ ভৰা হাঁহি এটি মাৰি দিয়ক, হয়নে? যদি মুখ ভৰা হাঁহি এটি মাৰি দেই 7 দিনৰ আয়ু বাঢ়ে। এটি হাঁহিত 7 দিনৰ আয়ু বাঢ়ে। আৰু যদি বিষাদ বেজাৰত 7 দিনৰ আয়ু কমেই। কোনোবা যে আপোন মানুহ এটা কোনোবাই মৰা কথা এটা কাৰোবাক কোৱাৰ লগে লগে যে খুব ভুকুৰি পেলাই মানুহ এজনে কান্দিলে তেওঁৰ আয়ু কমেই। গতিকে এইবোৰ কথা আজি পুৰঞ্জনৰ আখ্যানটোত গোটেই আমাৰ নিজৰ দেহটোক বুজাব। মন আৰু মায়া এয়াই হ'ল নাৰী পুৰুষ। আমাৰ এই মন আৰু মায়াটোৱে গোটেই দেহটো আমাৰ নষ্ট কৰি আছে। অকালতে আমি বৃদ্ধ হৈ যাওঁ, অকালতে আমাৰ দেহটো বেয়া হৈ যায়, বা অকালতে এই পৃথিৱীৰ পৰা আমি বিদায় ল'ব বাধ্য হৈ যাওঁ, হয়নে? গতিকে আমি মায়াতটো থাকিবই লাগিব, উপায় নাই। কিন্তু তাৰ মাজেৰে আমি কাক ভৰসা কৰিব লাগিব জানে? হৰিক ভৰসা কৰা। এইবোৰ মায়া গোপাল অ গোপাল, তোমাৰ মহিমাই আমি বুজিবুকে মনে। ধনুচাৰি ফুৰা প্ৰভু তুমি